ছ'চিয়েল মিডিয়াত আপুনি পপুলাৰ হ'বৰ কাৰণে এইটো পদযাত্ৰা কৰিলে নে সঁচাকৈয়ে জুবিনদাৰ কাৰণে কৰিলে? আপোনাক যদি মই কুৱেশ্যনটো কৰোঁ আপুনি কি ক'ব? লোকৰ বেড মেকিঙৰ পৰা তোমাৰ টয়লেটৰ পৰা অল টোটেল চব চাফা কৰিব লাগে। সেইটো ক্ষেত্ৰত লাজ কৰা নাছিলোঁ। ভৰি এতিয়া এইটো ফুলাটো নেদেখিব পাৰে, কিন্তু এই ভৰিটো ইমান ফুলি গৈছিলে খোজ কঢ়াৰ কাৰণে। এটা কথা কওঁ, মানে এই ককাইদেউৰ নামত আমি যিটো অনলাইনত যুদ্ধ কৰি আছোঁ, এইটো লিখিবলৈ কেতিয়াবা লাজ লাগে নিজৰ। নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেল দ্য আনস্ক্ৰিপ্টেড বাই এছ.এছৰ আন এটি নতুন খণ্ডলৈ। আজি আমাৰ মাজত এনে এজন যুৱক আছে যিজনে চৰাইদেউ জিলাৰ পৰা জুবিনদাৰ সমাধি ক্ষেত্ৰলৈকে খোজেৰে পদযাত্ৰা কৰি তেওঁ গৈছিলে। সকলোৱে চিনি পায়। আহক তেনে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ এই বিশেষ পডকাষ্টটি। দাদা স্বাগতম জনাইছোঁ। নমস্কাৰ। ভালে আছে? ভালে। কেতিয়া আহে পালেহি? আজি 4-5 দিনমান হ'ল নি, বিশেষকৈ পাহৰিছোঁ চবেই সুধি দিয়ে কেতিয়াবা। প্ৰথমতে অকণমান পৰিচয়টো জানিব বিচাৰিম। নমস্কাৰ, মোৰ নাম শ্ৰী শান্তনুপদীম চেতিয়া। মোৰ ঘৰ হৈছে চৰাইদেউ সোণাৰী। আমি পদক্ষেপটো লৈছিলোঁ সাপেখাতিৰ পৰা, আৰু সোণাৰীৰ পৰা সাপেখাতিলৈ ডিষ্টেঞ্চ 22 কিলোমিটাৰ। আমি ভাবিলোঁ সাপেখাতিৰ পৰা ষ্টাৰ্ট কৰোঁ, মোৰ মেইন হোম টাউন হৈছে সোণাৰী। বাকী এনেকৈ যদি নৰ্মেল আপোনালোকে জানিব বিচাৰে, মোৰ ঘৰটো হৈছে ভজু আমাৰ লাইবুলীয়া হয়। আপোনাৰ যি দুজন গৈছিলে মনলৈ কেনেকৈ আহিলে যে জুবিনদাৰ তালৈ আমি যাম খোজকাঢ়ি? কেনেকৈ মনলৈ আহিলে? কি হয়, যেতিয়া ককাই আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছিলে, আজিকালি জানাই TRPৰ কাৰণে বহুত কিবা কিবি ওলাই থাকে। ফাৰ্ষ্ট টাইম 12টামান বজাত গম পালোঁ নি, মই নিউজটো চালোঁ যে ককাই আমাৰ মাজৰ পৰা নাই। মই ডিপ্ৰেশ্যনত গ'লোগৈ। সঁচাকৈ হয় জানো? ভাবিলোঁ কি এনেই কিবা নিউজ এটা দিছে TRPৰ কাৰণে দি থাকে চালোঁ। মই 3 ঘণ্টা শুই থাকিলোঁ, মোবাইল ফুল্লি ছুইচ অফ কৰিলোঁ, শুই থাকিলোঁ। যেতিয়া উঠিলোঁ, তাৰপিছত মাও কৈছে যে জুবিনদা নাই। ভাবুক হৈ পৰিলোঁ আৰু। তাৰপিছত কান্দিলোঁ, বহুত কান্দিলোঁ। তাৰপিছত মনক বুজালোঁ আৰু নাইতো নাই এতিয়া, কিন্তু কি ক'বা আৰু। লাষ্টত গৈ মেলি আমাৰ দিন চাওঁতে ককাই নিয়াৰ কাৰণে এমাহ, আজিতো এতিয়া 50 দিন উকলিব হ'ল নি। ভাবিলোঁ ককাইজন ওচৰৰে, সি খালি এতিয়া নাই বৰ্তমান, সি অলপ দূৰত আছেগৈ। কি বুলি কয়, এই গধূলি টাইমতে যাম বুলি ভাবি আছিলোঁ। চবেই ট্ৰেইনত গৈছে, কিছুমানে চাইকেলত গৈছে। আমি ভাবিলোঁ ককাইদেউ ন্যায় হকে যুঁজিবলৈ পদপথৰে যাওঁচোন, কি হয় বোলো। একো প্ৰেক্টিচ নাই আকৌ দেই, আগতে দৌৰ মাৰিছিলোঁ, কিন্তু হঠাৎ প্লেনিং হৈ গ'ল যে ক'লোঁ এনেকৈ যাবি নি। ইও উৎসাহ পুৰা এটা মন। ইও আগতে কাৰোবাক লগ ধৰিছিলে, কিন্তু কোনো লগ দিয়া নাছিলে। মই যেতিয়া খোজকাঢ়ি যাবলৈ ভয় কৰে ন চবেই, মোক চবেই কৈছে পাগল হ'ল নেকি, পাগল হ'ব লাগিব আমি। তাৰপিছত হঠাৎ ডিচিশ্যন যে 3-4মান বজাত ফোন কৰিলোঁ যে আজি এনেকুৱা আকৌ বেনাৰ চেনাৰ বনাম, যামগৈ। তাৰপিছত মই কোৱাৰ লগে লগে সি ক'লে ঠিক আছে। সিও নেক্সট দিনাখনি ওলাই গ'ল। তাৰপিছত ঘৰতো গম নাপায় মোক। ঘৰত মই ধৰা এই 2 ঘণ্টামানৰ হৈছে আৰু পেকিং চেকিং কৰি আছোঁ বস্তু। তাৰপিছত মায়ে সুধিছে ক'ত যাওঁ, মই কৈছোঁ জুবিনদাৰ তালৈ যাওঁ। কিহত যাবি? ট্ৰেইনত? মই কৈছোঁ ট্ৰেইনতে এনেই কিবা যাম। মই সঁচা কথাটো কোৱা নাই, খুলি দিয়া নাই। মাহঁতে ভয় কৰে অলপ, মোৰ নাৰ্ভৰ প্ৰব্লেমো আছে, হাত-চাত এনেকুৱা হিয়া মৰি যায়। তাৰপিছত ঘপককৈ ওলাই গ'লোগৈ। তাৰপিছত এডোখৰ পাইছোঁগৈ, মাক কৈছোঁ দেই মই আহিলোঁ। ট্ৰেইন পালি নাই বুলি কৈছে। মই কৈছোঁ নহয় বোলো, খোজকাঢ়ি যাম বোলো। তাৰপিছত মায়ে ক'লে তেতিয়াহ'লে ইমান পটককৈ ইমান ডাঙৰ ডিচিশ্যন লৈ দিলে অকলে। দেউতাও গম নাপায়, দেউতাৰ গাটো বেয়া হৈ থাকে, দেউতা আমাৰ চুগাৰ পেচেণ্ট হয়। তাৰপিছত এনেকৈ আৰু ভগৱানৰ আশীৰ্বাদত, গোটেই ৰাইজৰ আশীৰ্বাদত গৈ থাকিলোঁ আৰু। কথাটো আপুনি ধৰক আমি বাছেৰে যাবলৈকে চিন্তা কৰোঁ, চুপাৰত যাবলৈ চিন্তা কৰোঁ, পদপথেৰে গ'ল জুবিনদাৰ ন্যায়ৰ হকে। তাত গৈ আপোনালোকক বিভিন্ন ধৰণে আদৰণি জনালে। তাৰ ক্ষেত্ৰত অকণমান শুনিছিলোঁ নিউজত বা তেনেকুৱাখিনিত অকণমান কিবা এটা হৈছিলে, এইখিনি বাৰু পাতিম পাছত। বাকী এইখিনিতে এটা জানিব বিচাৰিম, আপুনি জুবিনদাৰ ন্যায়ৰ হকে যিখিনি কৰি গ'ল, সেইখিনি তাৰপিছতে কিবা হেৰি হৈছে নেকি? আমি চাইছোঁ, কিন্তু আমি যিখিনি আমি বুলি নকওঁ, গোটেই অসমবাসী ৰাইজৰ সহযোগত আৰু যিখিনি আমি কৰি আছোঁ, কিন্তু এতিয়ালৈকে ন্যায় পথটো আমি দেখা পোৱা নাই। কি হৈছে নাজানো, আমি কেতিয়াবা আমি নিজকে ভাবোঁ দেই, এতিয়া ধৰি লওক, এতিয়া তুমি ভাল কাম এটা কৰি আছা, মই ভাল কাম এটা কৰি আছোঁ, জীৱিত অৱস্থাত কোনো দেখি নাপায়। যেতিয়া তুমি নাইকিয়া হৈ যাবা, মই নাইকিয়া হৈ যাম, গোটেই সমগ্ৰ ৰাইজে মোকে ক'বহি যে এই মানুহটো ভাল আছিলে। এতিয়া জুবিনদাৰ ক্ষেত্ৰতো মই চালোঁ, তেওঁ যেতিয়া জীৱিত অৱস্থাত আছিলে, তেওঁক চবেই এই কিবা এনেকৈ দম চম দিয়েতো বেয়াকৈ বহুত কথা ক'লে। কিন্তু যেতিয়া তেওঁ নাইকিয়া হৈ গ'ল, চবেই কিছুমানে ঘঁৰিয়ালৰ চকু টুকিছে, ঘঁৰিয়ালৰ যিটো চকু পানী সেইটো লৈছে। যিটো আৱেগ মৰম আছে নহয়, যিখিনি সঁচা তেওঁ অনুৰাগী, হয়তো তেওঁলোকৰ আগত এইখিনি কথা প্ৰকাশ কৰিব গ'লে হয়তো তেওঁলোক ভাগি পৰিলে। আমি যেতিয়া পদপথেৰে গৈ আছিলোঁ, বহুত আইতা আহিলে, বহুত
মানে ককাইদেউহেঁতি আহিলে মানে কিছুমানে ভগৱান দেখা দি দেখিছে মানে দেই ইমান দূৰ আহিলা তোমালোকে কেনেকে আহিছা কিছুমানে একদম উফৈ যাব আহিছে মানে ভৰিত ধৰিবলৈ আহিছে মা এইবোৰ নাপায় বোলো এইবোৰ নাপায় আমি বহুতক ৰখালো এনেকে মানে কিছুমানে পইচাও দিছে কিছুমানে ভাত দিছে কিছুমানে থাকিবলৈ সুবিধা দিছে মানে সেইখিনি আমি এক্সপেক্ট কৰাই নাছিলো আৰু তুমি বিশ্বাস কৰা নকৰা নাজানো মই এটা কথা এতিয়া আপোনালোকক জনাব বিচাৰিম মানে মোৰ টকা মায়ে 150 টকা দিছিলে ঘৰৰ পৰা আৰু ককাই দিছিলে 500 টকা টোটেল মোৰ আছিলে ধৰা 600 হ'ব 650 ককাই ভাগৰ ওচৰত আছিলে তাৰ এখনে 200 টকা আছিলে দেই তেখেতৰ ওচৰত চোলা পেণ্ট দুযোৰ লৈ লৈছো মই বেছি লোৱা নাই জোতা এযোৰ লৈ লৈছো তাৰপিছত ইয়াক কৈছো চোলা বেছি লোৱা জানো সি কৈছে চোলা পেণ্ট বেছি নলবি দুযোৰে লৈ ল এই কোলা চোলা এটা লগৰ ভাগৰ হয় ইয়াৰ ককাইকৰ আছিলে সি মোক দিছিলে মানে এই তাৰ পৰাই মই আনিয়ে থাকো বস্তু লগৰজনৰ নাম চিৰঞ্জীৱ হেৰে হয় এই বহুত উৎসাহ দিয়ে সি মোক পইচা পাতি ক্ষেত্ৰৰ পৰা ধৰা মানে বহুতখিনি মানে তেওঁ অনুপ্ৰেৰণা দিয়ে মানে মোৰ ক্ষেত্ৰত তাৰপিছত সেনেকেই আৰু পদক্ষেপটো ললো গৈ পিনে আহিলো কিন্তু ন্যায় হকে যিটো কথা তুমি ক'লা সেইটো মানে আজিলৈকে মই দেখা নাই মানে আজিলৈকে দেখা নাই সেইটোৱে আৰু কথা আপোনালোকৰ যিটো এই দীঘলীয়া যাত্ৰা প্ৰায় 5-6 দিন লাগিছিলে নহয় আমাৰ 10 দিন মানে 11 দিনে ধৰিলো মানে আমি ষ্টাৰ্ট কৰিছিলো 12টামান বজাত ষ্টাৰ্ট কৰিছিলো প্ৰথম দিনাখনি আপোনালোকে যে যায় তাৰপিছত যে কাৰোবাৰ ঘৰত থাকিবলৈ দিয়ে সবৰ ঘৰতে মানে প্ৰতিটো ডিষ্ট্ৰিক্টত যেতিয়া যায় সবৰ ঘৰতে তেনেকুৱা সুবিধা পাইছিলে নেকি 10 শিক্ষাৰ্থী নাই তেনেকুৱা সুবিধা পাইছিলো মানে কি ক'ম আৰু মানুহৰ আবেগ মৰমখিনি মানে আমি মানে একদম মানিব লাগিব মানে যে জুবিনদাৰ কাৰণে গ'লো ককাই ন্যায় বিচাৰি পিনে চব ফ্ৰী মানে আমাৰ কাৰণে এই হোটেলে হওক এই কাৰোবাৰ ঘৰে হওক যোনে যেনেকে পাৰে সেনেকে দিছে মানে কোনো কুণ্ঠবোধ নাই কোনোবাই ভাত দিব পাৰিছেতো দিছে পানী দিয়াইছো দিছে কাকো বেয়া পোৱা নাই চবেই মানে আমাক এইটো ক্ষেত্ৰত ছাপোৰ্ট কৰিলে মানে দেই যেনেকে গৈছিলো চোলা পিন্ধিয়ে গৈছিলে এইটো কথা একদম কৈ দিম মানে এই পইচাটো মানে এই চোলাটো কিনিলো মই মায়ে ককাই দিছিলে 500 টকা মায়ে দিছিলে 150 টকা মই সেইকেইটা পইচা ছেপাৰেট কৰি থৈ দিছিলো তাৰপিছত লাষ্টত যেতিয়া আমাৰ চোলা দুইটা মানে কি হ'ল এটা এই ধৰা আমি দিনটো গৈ থাকো তাৰপিছত ইকিটা চোলা ধুই দিও এঘৰ মানুহত ইটো নুশুকাইকে মানে বেগতে থাকো ন তিতা চোলা কেনেকে পিন্ধো এনেকে মানে লাষ্টত তোমাৰ যেতিয়া আমি দুদিন না এদিন আছেগে আমি তোমাৰ চব পাৰ হৈ নগাঁও পাৰ হৈ পিনে যেতিয়া গ'লো 2 দিন নে এদিন আছিলে মাত্ৰ মাথৰ হাতত তাৰপিছত ককাই ক'লো যে ব'ল এটা চোলা লৈ ল বোলো তাৰপিছত এই এনেকুৱাতে মানে 250 টকা দি পিনে নিজৰ সেই পইচাটোৱে মানে ললো মানে বাকী তোমাৰ পইচাখিনি এক্সট্ৰাকে ছেপাৰেট কৰি থৈছো সেইখিনি কিবা কামত যদি কাৰোবাক লাগে বা দুখীয়া মানুহ পাওঁ মানে দি গৈছো আৰু এনেকে পইচা আমাৰ উঠিছিলে 3-4 হাজাৰ মান উঠিছিলে যিখিনি অনুৰাগী দিছিলে আমি লাষ্টত তোমাৰ কি হয় মানে পইচা ইমানে দিব ধৰিলে মানে তাৰ ভাগৰ বেগটো আধা ফুল দি হৈ গ'ল মানে 10-20-100 টকা 1000 টকা মানে এনে ফুল হ'ব ধৰিলে য'ত মানে কি হ'ল মানে কিছুমান থাকেতো এনেকুৱা মানুহ হাতে ভুৱে দি থৈ যায় আমি কিন্তু লাষ্টত এনেকে হাতযোৰ কৰিলো চবকে পইচা নালাগে কাৰণ মানুহে চাই থাকে ন মানুহে বেয়াটো পটককে মানে চাও ভিডিঅ' এটা কৰি পিনে দেখাই দিব যে ল'ৰাকেইটা আহিছে পইচাটো লিবৰ কাৰণে কিন্তু আমি সেইটো মতিবত যোৱা নাছিলো আমি যেতিয়া ষ্টাৰ্টিং কৰিছিলো আমাৰ ভয় আছিলে যে পইচা নাই আমাৰ হাতত আমি থাকিম ক'ত খাম ক'ত সেইটো অলপ ভয় আছিলে ই কৈছিলে বাদ দে সেইবোৰ কথা চিন্তা নকৰিবি যেনেকে হ'লেও খাম থাকিম বম দুইটাই বুলি কিন্তু মানুহৰ সঁহাৰি ইমানখিনি পালো যে থকা খোৱা লোৱাৰ পৰা মানে একো অসুবিধা নহ'ল সেইটো জুবিনদাৰ আশীৰ্বাদ মানে তেওঁ মানিলো মানে মই যে ককাই মানে ভগৱান যে সেইটো কথা মানে সেই পদযাত্ৰাটো গৈ পিনে গম পালো মই আৰু সেই পদযাত্ৰাটো গৈছিলো যদিও মানে ভৰিকেইটাই ফিল হ'ব নিদিলে তই যে ইমান দূৰলৈ গৈ আছ কিবা এটা কামত তোক যে মই অশান্তি কৰিম বুলি একো নকৰিলেই আজি ডক্টৰ ট্ৰিটমেণ্ট নোলোৱাকে এই ভৰিকেইটা তাৰ পৰা আহি পালোহি চেকআপ কৰিম বুলি কৈছিলে কোনোবা দুজন মানে আমাক বাটত লগ পাই পিনে আমি কিন্তু মানা কৰিলো এই নিজে হিলিং হ'ব এতিয়া ঢৌ আছে বাৰু ভৰিকেইটা নিজে হিলিং হৈ আছে কিন্তু ককাই কষ্ট পালে মোৰ লগত যিজন গৈছিলে বিতুপন দাই সি কিন্তু কষ্ট পালে তাৰ মানে গোটেই আঙুলিখনত ধৰা এই 5টা আঙুলি আছেতো গোটেই 5টাতে মানে তাৰ ডেইলি ফুটে তাৰ সেইটো চাই পিনে মোৰ ভয় লাগে কি হ'ব কিন্তু নাই সি মোক সাহস দিয়ে যে তই পাৰিবই লাগিব কিন্তু সি নিজে কষ্টকে গৈ আছে মোক সাহস দি গৈ আছে মানে ইজনৰ সিজনে সাৰথি মানে তেওঁ বহুতখিনি উৎসাহ দিলে জুবিনদাৰ আশীৰ্বাদ মানে বাকী আপুনি এটা কথা সুধিবলৈ মন গৈছে যিহেতু আপোনাক অকণমান সেইখিনি সময়ত 2 দিনমান ছ'চিয়েল মিডিয়াত দেখিছিলো অলপ বেলেগ ক্ষেত্ৰত আপোনালোকে এই পদযাত্ৰাটো আপুনি কৈছে জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰৰ কাৰণে কৰিছিলে আৰু সেয়া সঁচা হ'ব পাৰে কিন্তু মই এজন কুৱেশ্যন আপোনাক কৰিব বিচাৰিছো যে আপুনি ছ'চিয়েল মিডিয়াত আপুনি পপুলাৰ হ'বৰ কাৰণে এইটো পদযাত্ৰা কৰিলে নে সঁচাকৈয়ে জুবিনদাৰ কাৰণে কৰিলে আপোনাক যদি মই কুৱেশ্যনটো কৰো আপুনি কি ক'ব এইটো কথা কমন কুৱেশ্যন
আজি মই ছ'চিয়েল মিডিয়াত মানে সংযোগ হোৱা নাই মোৰ 3-4 বছৰ হৈ গ'ল। যদি মানুহে যদি মোক যদি পিছৰ ভিডিঅ'খিনি চাই নহয়, তাত অকল মানে মোৰ জীৱনটো উপলক্ষে বুলি নহয়, কেতিয়াবা ধৰা কাৰোবাক কিবা সঁহাৰিৰ পৰা ধৰি পিনে গোটেইখিনি বস্তু মানে তাত মই মানে বিতৰণ কৰোঁ। আৰু এই কুৱেশ্যনটো যোনটো তুমি সুধিলা, এই কুৱেশ্যনটো মই কেতিয়াবা নিজকে ভাবোঁ দেই, মই কেতিয়াবা লোভিনী বা মই নিজে স্বাৰ্থপৰ আপুনি মই নিজে নিজক সুধোঁ মানে দেই। তেতিয়া মই নিজে নিজক কওঁ তই সেইটো নহয়। কাৰণ যেতিয়া মই এটা মোবাইলৰ কাৰণে আপোনাৰ লেট্ৰিন বাথৰুমত চফা কৰি পিনে এটা মোবাইল যেতিয়া লৈছিলোঁ, তেতিয়া মোৰ এটা সপোন আছিলে, মানে মই এটা এনেকুৱা প্লেটফৰ্ম বনাম যিটো প্লেটফৰ্মত মানে নিজৰ কথাখিনি বিৱৰণ কৰিম। সেইটো ক্ষেত্ৰত মানে মই বহুতখিনি কষ্ট কৰিলোঁ। সেইটো ইতিহাস আছে মোৰ পিছপিনে, সেইটো কথা বহুতে নাজানে, মায়ে গম পায়, দেউতাই গম পায়। তেতিয়া সপোন এটা আছিলে, এই ভিডিঅ' চিডিঅ' বনাই থাকে, মোৰো আগ্ৰহ এটা আছিলে যে এদিন এটা ভাল প্লেটফৰ্মত মানে ভৰি দিম, তাত মোৰ জীৱনশৈলীটো দেখাম। আৰু ঠিক তেনেকৈ মানে মই দেখাই গৈ থাকিলোঁ। আৰু সেইটোৱে মানে যিটো ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰোঁ, পপুলাৰ বা এইটো ফেম লোৱাটো বহুত সাধাৰণ কথা নহয়। সেইটো বস্তু মানুহে কিছুমানে পইচা দি লয়, কিছুমানে আৱেগেৰে লয়, কিছুমানে দুখ কষ্ট কৰি লয়। আৰু যিখিনি ভিডিঅ' মই প্ৰদান কৰিলোঁ ছ'চিয়েল মিডিয়াত, জাষ্ট মানে আমি বহুত ৰিস্ক লৈ গৈছোঁ সেইটো কামত। মানে বহুত মানুহে কৈছে তহঁতি যিটো ক্ষেত্ৰত আহিছ মানে চৰকাৰ বিৰোধী, আৰু জেলো গৈছে। সেইটো কাৰণত আমি প্ৰত্যেকটো আপডেট দিবৰ কাৰণে প্ৰত্যেকটো ভিডিঅ'তে দেখাই থাকোঁ যে আমি ক'ৰ পাইছোঁহি, ক'ৰ নাই পোৱা। মানে ঘৰৰ মানুহ চিন্তা কৰি থাকে যে তহঁতি এনেকৈ গৈছ, ক'ত খাইছ। সেই ক্ষেত্ৰতে মানে গোটেইখিনি ভিডিঅ' মই আপলোড দিলোঁ। মানে সেইটো মানুহে ভাবিব পাৰে ই ছ'চিয়েল মিডিয়াত পপুলাৰ হ'বলৈ দিছে বা ফেম ল'ব দিছে, সেইটো তেওঁলোকৰ ধাৰণা। কিন্তু মই নিজৰ ধাৰণাৰে চাওঁ যদি ভাবোঁ কি সেইটো মোৰ এটা প্ৰফেশ্যন, যিটো প্ৰফেশ্যনৰ ধৰা জীৱনত কিবা এটা কৰিবলৈ আগবাঢ়ি যাব পাৰোঁ। কাৰণ এতিয়া ধৰা আমি চাকৰি কৰোঁ বুলি ক'লেও আমাৰ হয়তো যোগ্যতা আছে, কিন্তু আমাৰ সেই বস্তুটো আমাক দিবলৈ মানে বা আমি পাবলৈ মানে বহুত কষ্ট কৰিব লাগে। হয়তো ফিজিকেলি কষ্ট কৰিব লাগে, হয়তো পইচা পাতি অলপ লাগে, কিন্তু পইচা পাতিটো আমাৰ নাই। কিন্তু আমি যদি সহজ ক্ষেত্ৰ এটা পাওঁ তেতিয়া হৈছে ছ'চিয়েল মিডিয়া, যিটোত হয়তো নিজৰ আৱেগ অনুভৱ বস্তুখিনি প্ৰদান কৰিব পাৰি। এতিয়া ধৰা মই যিখিনি কাম কৰি আছোঁ, এইটো হৈ গ'ল মোৰ বাগানৰ মই ভিডিঅ' দিওঁ, প্ৰায়ভাগ কেতিয়াবা খেতিৰ ভিডিঅ' দিওঁ। তাত কোনো জাক জমকতা নাই, মানে তাত কোনো মই ফেম ল'বলৈ মানে কোনো দিয়া নাই, যাতে মোৰ জীৱনশৈলীটো চাওক যে গাঁৱৰ ল'ৰাই কি কৰিব পাৰে। আৰু 450 কিলোমিটাৰ এইটো মানে এটা আমাৰ যিটো যাত্ৰা আছিলে, সেই যাত্ৰাটোত হয়তো আমাৰ নিজৰ ভৰি এখন আমি মানে হেৰুৱাবলৈও চান্স আছিলে। মোৰ এইটো ভৰি এতিয়া এইটো ফুলাটো নেদেখিব পাৰে, কিন্তু এই ভৰিটো ইমান ফুলি গৈছিলে খোজ কঢ়াৰ কাৰণে। এইটো লাষ্টত ককাইক মানে পুৰা প্ৰাৰ্থনা কৰিছোঁ আৰু লাষ্টত যেতিয়া 2 দিন আছেগে, ইমানটো হৈ গৈছে, দাদাই ভয় গৈছে তো ভৰি ফুলিছে কি হয়, মানে সি আগতে দেখিছে সি মাথা চাথা মাৰি থাকে, ইনফেকশ্যন হোৱাৰ চান্সটো বহুত থাকে। মানে যদি ইয়াত যদি ইনফেকশ্যন হৈ থাকে তেতিয়া মানে কি হয়, তোমাৰ মানে ভৰিটো গোটেইটোৱে মানে নাইকিয়া হৈ যায়। সেইটো কথা মানে আগতে বিৱৰণ কৰিলে মোক। সেইটো ভয় আছিলে, কিন্তু সেইটো ভয় মানে মই নিজকে বুজালোঁ যে তোৰ ভৰি একো নহয়, একো নহয়। সেইটো মই এতিয়া ধৰা মোৰ নিজৰ প্লেটফৰ্মতো মই দেখুওৱা নাই, বা কাৰোবাৰ আগত মই ঘৰতো ফোন কৰি কোৱা নাই যে মোৰ ভৰি ফুলিছে। মায়ে চিন্তা কৰি থাকে যে তোৰ ঢৌ উঠিছে নাই, যে ভৰি বিষাইছে নাই, কিন্তু এটা কথা কওঁ, এই নাই আমাৰ জয় জুবিন দা, মই সেইটোৱে কওঁ। মাহঁতেও মানে ভাবে পাৰিব। সেইটো ক্ষেত্ৰতে মই নিজক ভাবোঁ যে কিছুমান কাৰণত ফেম লোৱাটো বা ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' বনাই দিয়াটো ইমান সাধাৰণ কথা নহয় মানে। আৰু কিছুমান ভিডিঅ' বনাই দিয়াৰ ক্ষেত্ৰত মানে বহুতখিনি চালি জাৰি চাই লওঁ যে ভিডিঅ'কেইটা দিলে কেনেকুৱা হ'ব। কিন্তু হয়, কিছুমানে কয় ই ফেম ল'বৰ কাৰণে কৰিছে, হয় মই ফেম ল'বৰ কাৰণে কৰিছোঁ, কিন্তু সেই ফেমটো মই কেনেকৈ লৈছোঁ সেইটো চাব লাগিব। এনেইতো উলাসত কেতিয়াও একো ফেম ল'ব নোৱাৰে। আৰু মানুহৰ আগত জনপ্ৰিয় হোৱাটো ইমান সাধাৰণ কথা নহয় মানে, কিবা গুণ থাকিব লাগিব, কিবা তোমাৰ এটা নিগেটিভ বা পজিটিভ পইণ্ট থাকিব লাগিব যে ল'ৰাটো কেনেকৈ আকৰ্ষণ কৰিব পাৰে। সেইটো আকৰ্ষণৰ শক্তি মোৰ ওচৰত আছে, যিটো মই ক'ব বিচাৰোঁ। মানে সেইটো বেলেগভাৱে নহয়, এজ এ গাঁৱলীয়া ল'ৰা হিচাপে মই যিখিনি কাম কৰোঁ সেইটো আদৰ্শৰে মানে সেইটো কথা। আপোনাৰতো এতিয়া ইনষ্টাগ্ৰাম বা ফেচবুকত মই চাইছোঁ ফলোৱাৰ্ছ যথেষ্টখিনি আছে। আপুনি ইমান জনপ্ৰিয় বুলি ক'ব লাগিব। জনপ্ৰিয় হৈও আপুনি নিউজ চেনেলত আহিলে, জুবিন দাৰ তালৈ ইমানখিনি যোৱাৰ পাছত মই পপুলাৰিটিৰ কথা কৈছোঁ হা, ইমান সাধাৰণভাৱে থাকে। নাই মানে কি হয়, মই মানে মাটিৰ মানুহ, মাটিতে থাকি ভাল পাওঁ। আৰু মই দেখিছোঁ মোৰ নিজৰ ঘৰৰ অৱস্থাটো কেনেকুৱা, বা মোৰ দেউতাৰ কষ্টখিনি। আজি মই কাৰো আগত এইটো দেখাব নাযাওঁ যে মোৰ চোলা পেণ্ট এনেকুৱা, মোৰ কিবা আছে। এদিন নহয় এদিন সেইটো কথা গম পাব। আৰু যিমানখিনি বস্তু মই লওঁ, যিমানখিনি বস্তু ক্ৰয় কৰোঁ, সেইখিনিৰ মাজত বহুতখিনি কষ্ট থাকে। সেইটো মই অনুভৱ কৰোঁ। বহুত মানুহে কয় এইটো এনেই পইচা পায়, কিন্তু পইচা পোৱাটো ডাঙৰ কথা নহয়, পইচাটো উলিয়াও কেনেকৈ সেইটো ডাঙৰ কথা। ভাল কথা এটা ক'লে। সেইটোৱে আচলতে এইখিনি জীৱনৰ পৰা শিকিছে। এই বহুত মানে কি ক'বা আৰু তোমাৰ
মই যেতিয়া হায়াৰ ছেকেণ্ডেৰী একদম খোলা খুলিকৈ কৈ দিছোঁ যে আপোনালোককো কৈ দিছোঁ যেতিয়া মই মানে বি এটো মই কিছুমানক কওঁ বি এ কমপ্লিট হৈ গ'ল বুলি মানে আজিকালি মানে নপঢ়া ল'ৰা ইমান মানে সমাজৰ স্থান নাইতো মানে হায়াৰ ছেকেণ্ডেৰীটো মই পঢ়িলোঁ সোণাৰী কমাৰ্চ কলেজত তাৰপিছৰ পৰা কি হ'ল বি এটো যেতিয়া থাৰ্ড ছেমিষ্টাৰত আছিলোঁ মানে কি হ'ল ঘৰত অলপ প্ৰব্লেম হ'ল আৰু দেউতাই মানে পইচা যিমানটো লাগে মানে সিমানটো দিব নোৱাৰিলে সেইটো সঁচা কথা তাৰপিছত এই হোটেল মেনেজমেণ্ট বুলি কোৱা কোৰ্চ এটা ওলালে ককাইদেউ দুজন মানে যুগুত কৰি দিলে তেতিয়া মোৰ ওচৰত আছিলে মোবাইল তোমাৰ ইনফিনিক্স কি আছিলে দেই সেইটো মোবাইলৰ কথা সেইকাৰণে কৈছোঁ সেই মোবাইলটো মায়ে মানে গোটৰ পইচা দি লৈ দিছিলে সেইটো কথা মোৰ এতিয়াও মনত আছে আৰু তেতিয়াৰ পৰাই মানে মোৰ এটা মনত মানে ভাৱ জন্মিলে যে মায়ে যিটো কষ্টৰে মোবাইলটো লৈ দিলে সেই কষ্টৰ পইচাকেইটা ঋণ এদিন নহয় এদিন মই সুধাম এই 5G ফোনটো 4G নে কি আছিলে নাজানো বহুত শ্ল' আছিলে 2 বছৰ চলালোঁ মই তাত বহুত কষ্ট কৰি 2 বছৰ চলালোঁ তাৰপিছত হোটেল মেনেজমেণ্ট কোৰ্চ কৰিলোঁ তাৰপিছত গৈ পিনে জানাই হাউচকিপিঙত কৈছিলোঁ মই লোকৰ বেড মেকিঙৰ পৰা তোমাৰ টয়লেটৰ পৰা অল টোটেল চব চাফা কৰিব লাগে সেইটো ক্ষেত্ৰত লাজ কৰা নাছিলোঁ পূৰা টাইট ফিট থাকে পূৰা ড্ৰেছ থাকে মানুহে ভাবে ই পূৰা হেভি থাকে মানে আমি জানো কিন্তু তাৰ ৰহস্যখিনি কি ভিতৰত তাত কিনিলোঁ iPhone 12 এইটো কিনিলোঁ তোমাৰ মানে নাই কমো এবছৰ কষ্ট যোৰা ধনেৰে কিনিছোঁ মই মিছা কথা নকওঁ আৰু একদম পূৰা মই 15,000 চেলেৰি পাইছিলোঁ নে 15,000 চেলেৰিত মানে গোটাই যাওঁ ঘৰত মানে পইচা কেতিয়াবা পঠিয়াওঁ কেতিয়াবা থৈ যাওঁ কেতিয়াবা মই নিজে নাখাই হ'লেও মানে একো নিকিনো মানে মোবাইল এটা কিনিম আৰু কি মোলে তেতিয়া আছিলে কি আইফোনৰ চখটো মানে চবই আছিলে এতিয়া নতুন প্ৰজন্মখিনি কি আইফোনৰ ভিডিঅ' কোৱালিটিও ভাল এনেকুৱা তেনেকুৱা মানে মই সেইটো শপত গ্ৰহণ কৰিলোঁ যে মোবাইল এটা কিনিমতো নিজৰ দমত কিনিম ভাল মোবাইল আজি এই iPhone 12 মানে এই ফোন বুলি নকওঁ মানে ই মানে একদম ভাতৃসুলভ মানে মোৰ ভাগত ই যিমানখিনি বস্তু মোক দিলে নহয় হয়তো মই জীৱনত কেতিয়াও নাপালোহেঁতেন আৰু যিখিনি বস্তুৰ পৰা মানে যিটো স্থান দিলে সমাজত সেইটো হয়তো মই কেতিয়াও পাহৰিব নোৱাৰিম মানে আপুনি মোবাইলটোৰ কাৰণে ইমানখিনি কৰিলে লেট্ৰিন পৰ্যন্ত চাফা কৰিছে বুলি কৈছে আৰু এটা কথা জানিব বিচাৰিম আপুনি কৈছে আপোনাৰ ঘৰখন আৰ্থিকভাৱে অলপ দুৰ্বল ঘৰৰ এজন সদস্য হিচাপে আপুনি ক'লে দেউতাৰ অকণমান অসুস্থ হৈ থাকে কেনেকে ঘৰখন কেনেকে চলায় ঘৰখন কি হ'ল মানে আমাৰ ধৰি লোৱা ঘৰত বাগান আছে 2 বিঘামান আছে তাৰপিছত দেউতাই লিজত লয় মানে আচ্ছা দেউতাই লিজত লয় লিজত এতিয়া 3-4 বিঘামান সেনেকৈ লিজত লৈ পিনে মানে অলপ ডাঙৰকৈ কিবা এটা মানে অৰ্থ এটা আহে আৰু তাৰ পৰাই মানে চলি থকা হয় আৰু ছেকেণ্ডলি ধৰা তোমাৰ আমাৰ এই দাদাহঁতৰ মাটি এডোখৰতে মানে বেঙেনা খেতি কৰা আছে সেইডোখৰ নিজৰ মাটি নহয় মই ভিডিঅ'ত কৈছোঁ না নাই পাহৰি গৈছোঁ কিন্তু কৈ দিছোঁ সেইডোখৰ নিজৰ ঘৰৰ মাটি নহয় দাদাহঁতৰ মাটি 2 বিঘা তাতে দেউতাই বেঙেনা লগালে ময়ো চাই দিওঁ কেতিয়াবা এই সেনেকৈ মানে পইচা এটা ইনকাম হৈ থাকে আৰু দেউতাই কেতিয়াবা বজাৰলৈ আহে কেতিয়াবা মই যাওঁ আৰু মই প্ৰায় ভিডিঅ'ত মানে মই কোনখন বজাৰ যাওঁ ক'ত কি কৰোঁ মানে প্ৰত্যেকটো বস্তু মই দেখুৱাই থাকোঁ আপডেট দি থাকোঁ আৰু সেইটো ক্ষেত্ৰত মানে মই ভাবোঁ কি ভালে কৰিছোঁ যাতে নিজৰ দমত কিবা এটা কৰিছোঁ কাৰোবাৰ দমত মানে এনেই কৈ ফুৰা নাই যে মই কিবা কৰিছোঁ কিবা নাই কৰা সেইটো কথা আৰু ঠিকে আছে বাকী যিখিনি কৰি আছে ভালদৰে কৰি যাওক বাকী এইখিনিতে আৰু এটা জানিব বিচাৰিম আপোনাক যদি মই এতিয়া কুৱেশ্যন কৰোঁ যে আপোনাৰ কৰ্মখিনিক লৈ আপুনি সুখী নে আপোনাৰ দৃষ্টিভংগীৰ পৰা কি ক'ব বিচাৰে সেইটো কথা একদম ক'বলৈ গ'লে মই কেতিয়াবা ভাবোঁ নিজৰ কামখিনিক লৈ কেতিয়াও গৌৰৱ অনুভৱ নকৰোঁ কৰোঁ যেতিয়া হয়তো ভাবোঁ যে এই কামটো মই ঠিক কৰিছোঁ কেতিয়াবা মোৰো ভুল থাকিব পাৰে কাৰণ প্ৰত্যেকটো ক্ষেত্ৰতে মই শুদ্ধ বুলি মই নিজক কেতিয়াও নকওঁ কেতিয়াবা মোৰো ভুল থাকিব পাৰে কাৰণ মানুহ মাত্ৰই ভুল হ'বই এতিয়া কিছুমান ভিডিঅ' মই বনাওঁ ছ'চিয়েল মিডিয়াত দিওঁ কিছুমানে ভুল দেখি পায় ভুলটো যেতিয়া দেখি পায় মোৰ যদি মুখৰ আগত কয় নহয় তাতকৈ মানে ভাল মানুহ মই পৃথিৱীত নাই বুলি ভাবোঁ কাৰণ এনেই কমেণ্টত আহি পিনে কিবা এটা কৈ দিয়া আৰু মুখৰ আগত মানে কিবা এটা বুজনি দিয়া সেইটো বহুত বেলেগ পাৰ্থক্য আৰু কিছুমানে মই আগৰ 2টামান ভিডিঅ'ত মানে মা দেউতাক লৈ পিনে বহুত কিবা কিবি ক'লে মই এটাক জাৰিলোঁ ভালকৈ আৰু মই মটিভটো এনেকুৱা ভালত ভাল বেয়াত বহুত বেয়া মানে কাৰণ কিছুমান ক্ষেত্ৰত মা দেউতাক যদি সাঙুৰি পিনে যদি কি কথা এটা কৈ দিয়া নহয় মোৰ মানে বহুত আৱেগিক হৈ যাম মানে আৰু খংটো বহুত বেছি মানে মোৰ ভাগত দেই এনেই নৰ্মেলে থাকোঁ আৰু এটা কথা মানে লোকৰ আণ্ডাৰত মানে মই একো কামেই কৰিব নোৱাৰোঁ আজি যদি মই কিবা কাম কৰিম যদি হাজিৰা কামো কৰিম নিজৰ আণ্ডাৰত কৰিয়ে ভাল পাম আৰু সেই নিজে পইচা লৈয়ে ভাল পাওঁ এই কোনোবাই অৰ্ডাৰ দিব তই এইটো কাম ভালকৈ নকৰ তই এইটো কিয় নাই কৰা সেইটো মই খুব বেয়া পাওঁ মানে সেইটো কাৰণে নিজৰ কৰ্মখিনি লৈ কেতিয়াবা ভালো পাওঁ কেতিয়াবা বেয়াও পাওঁ সেনেকুৱা আৰু হয় ঠিকে আছে এতিয়া আমি সোণাৰী পুখুৰী পাৰত আছো ন এতিয়া হয় বহুত বেছি ভাল লাগিছে ভিডিঅ' আজি শ্বুট কৰিলে নেকি আজি ভিডিঅ'
এনেকেতো শ্বুট কৰা নাই, তাকে কৰিম বুলি ভাবিছোঁ, কি হয় আৰু। ঠিকে আছে, লাগি থাকক। মানে পৰিৱেশটো বহুত বেছি ভাল লাগিছে মানে গৰু ছাগলী পুৰা ধুনীয়া মানে আমাৰ এইটো পৰিৱেশটো ভালে আছে, কিন্তু বিনষ্ট কৰে সেই ইয়াত আহি পিনে কি হয় মানে কিছুমানে এই বেয়া বস্তুবোৰ খায়, ধৰা এই য'তে ত'তে পেলাই থৈ দিয়ে, এইপিনে থাকিব পেলাই থৈ দিয়া থাকিব, কেতিয়াবা এইপিনে পেলাই থৈ দিয়া থাকিব, সেইবোৰ মই নেদেখাওঁ বাৰু, দেখুৱাই লাভ নাই, কাৰণ ঘৰৰ ওচৰৰ ল'ৰাই হ'ব এইবোৰ হ'লে, এইবোৰ ভুল দেখাব গ'লে মোকে আঙুলি টুৱাব, তই কেলে দেখাইছ এইবোৰ বস্তু, তই দেখাই লাভ নাই, তই চফা কৰি দিব লাগে। কিন্তু এটা কথা ক'ব খোজোঁ, এজ এ ককাই ভাই হিচাপে আমি নিজৰ যেতিয়া ইমান ভাল এটা মানে স্থান আছে, এইটো স্থান যাতে আমি চাফ চিকুণ কৰি ৰাখিব পাৰোঁ, সেইটোৱে আমাৰ কাৰণে বহুত। আৰু এতিয়া ধৰক তোমাৰ এইপিনে যিমানখিনি জীৱ জন্তু থাকে, যিমানখিনি মানুহ আহে, বয়সস্থ মানুহ আহে আবেলি টাইমত আৰু ৰানিং কৰা, এইটো দেখিছাই তুমি, পোচাপ মাৰিবৰ কাৰণে বনাই থৈছে, বহুতে প্ৰেক্টিচ কৰে ইয়াত। তাৰ মাজতে দুই এটা মদাহী মানুহ আহি পিনে যদি মদ খাই পিনে যদি ইয়াত যদি চিচাৰ গিলাচ ভাঙি থৈ দিয়ে, কাৰোবাৰ যদি ভৰিত সোমায়, তাৰ জীৱনটো গোটেই চেছ নহয়, সেইটোৱে কথা। ইমান এটা ডাঙৰ পদক্ষেপ আপুনি কৰি আহিলে, জুবিন দা তালৈকে খোজকাঢ়ি গ'ল, ঘৰৰ ওচৰত বা তেনেকুৱাখিনি মানুহখিনিৰ অনুভৱ কিবা কয়নে? এইটো কথা একদম কি ক'ম আৰু, মানে নিজৰ ঘৰৰ মানুহখিনিয়ে কেতিয়াও মানে আঁকোৱালি ল'ব নিবিচাৰে যে ল'ৰাটোৱে ভাল কাম কৰিছে, তাক কিবা উৎসাহ দিওঁ, তাক কিবা এটা ভালকে কিবা আদৰণি জনাওঁ, এইটো তোমাৰ ক্ষেত্ৰত নিবিচাৰে। কাৰণ মানে কি হয়, মই দেখিছোঁ দেই, মই যেতিয়া ঘৰলৈ আহিলেও ওচৰৰ ঘৰৰ মানুহ এটাও নাই মোৰ ঘৰত, চব অলপ দূৰৰ পৰা আহিছে, সুধিছে কি হয়, কিন্তু ঘৰৰ মানুহখিনি মই এটা কাৰণে বেয়া পাওঁ, মোক গাঁওখনে কি দিছে মই সেইটো চাব নাযাওঁ, কিন্তু গাঁওখনৰ মানুহখিনিয়ে মোক কি দিছে মই সেইটো চাবলৈ যাওঁ। মই ভাবোঁ গাঁওখনৰ মানুহখিনিয়ে হয়তো একো এটা দিব পৰা নাই মোক, সেইকাৰণে মই ভাবোঁ গাঁওখনক কিবা এটা দিয়াটো ময়ো নিবিচাৰোঁ। এইটো কথা সেইকাৰণে ক'লোঁ, আজি মই যদি কিবা এটা বেয়া কাম কৰিলোঁহেঁতেন, আমাৰ মাৰ আগত বা দেউতাৰ আগত ক'বলৈ ৩-৪ ছেকেণ্ড নালাগে, মানুহ পূৰা ভৰ্তি হৈ গ'লহেঁতেন। আজি এতিয়া এইটো ভাল কাম বুলি নকওঁ বা বেয়া কাম বুলি নকওঁ, মানে কি বুলি হয়, নিজৰ চকুত মই কেতিয়াও ভাল বুলি ক'ব নোখোজোঁ মানে নিজক, যে তই ভাল কাম এটা কৰিলি হয়, সেইটো আৱেগ আছে, মৰম আছে, মানে এজন অসমীয়া হৈ পিনে এজন ককাইৰ লগত মানে ককাই ন্যায়ৰ কাৰণে আমি যুঁজিব গ'লোঁ, সেইটো যেনেকৈ হ'লেও আহিলোঁ, কিন্তু ঘৰৰ মানুহখিনি আহিব লাগে বুলি নকওঁ, মানে এনেই আৰু এটলিষ্ট খবৰ এটা মানে ল'লে ভাল লাগে, যে মোক ঘৰত মানে তীখৰ বুলি মাতে, এটা ভাল কাম এটা কিবা এটা কৰি আহিলে দেই, মাত খাটিলেও ভাল লাগে, কিন্তু সেনেকুৱা মানুহ মানে এটা আমাৰ ঘৰত নাই। মায়ে কৈছে তই যদি আজি বেয়া কাম এটা কৰিলিহেঁতেন, তোৰ ঘৰত মানুহ বহুত ভৰ্তি হৈ গ'লহেঁতেন, কিন্তু তই যিটো কাম কৰি আহিলি সেইটো হয়তো আমাৰ গাঁৱৰ মানুহৰ 100%ৰ ভিতৰত 10% মানে কৰিব পাৰিব, সেই ক্ষেত্ৰতো তোৰ ওচৰত এটা মানুহ নাই। মই তেতিয়া মাক এটা কথা কৈছোঁ যে ঘৰৰ মানুহখিনিৰ পৰা আমি একো আশা কৰিব নোৱাৰোঁ, আমি নিজৰ ওপৰত নিজে ডিপেণ্ড হ'ব লাগিব, আৰু ঘৰৰ মানুহে কেতিয়াও তুমি বা মই আগবাঢ়ি যোৱাটো কেতিয়াও নিবিচাৰে, কেতিয়াও নুসুধেও যে তই কি কৰিছ কি নাই কৰা, সেইটো কেতিয়াও জানিব নিবিচাৰে। তই যদি আজি ভাং খাই পিনে মদ খাই পিনে যদি পৰি থাক নহয়, তেতিয়া আঙুলিটোৱাই ক'বহি যে ই মাল খাই পিনে তাত পৰি আছে, ই ভাং খাই পিনে তাত উভণ্ডালি কৰি আছে, কিন্তু ভাল কাম এটা যেতিয়া কৰি আহিব সেই কামটো কিন্তু সুধিবলৈ কোনো নাই, সেইটোৱে কথা আৰু। আচলতে এনেই নকওঁ কেঁকুৰা জাতি বুলি, কেঁকুৰা জাতি হয় একদম মানে সেইটোত আপুনি নিবিচাৰে কিবা গামোচা এখন পিন্ধা নালাগে, কিন্তু খবৰটো ল'লে ভাল লাগে, মানে গামোচাখন পিন্ধোৱাটো ডাঙৰ কথা নহয়, কিন্তু খবৰটো ল'ব লাগে। ধৰক মই কৈছো প্ৰথমতে কৈছো, আমি ট্ৰেইনত বা গুৱাহাটীলৈ আমি হেৰিয়াত নাইট চুপাৰত যাবলৈ চিন্তা কৰো আমি 10 বাৰ, যোৱাৰ আগত গুৱাহাটীলৈ যাম বুলি ভাবিলে এমাহ মানৰ পৰা আগৰ পৰা মানে চিন্তা হৈ থাকে, কিন্তু ইমান পটককে মানে খোজেৰে থাকো। আৰু ধৰক এতিয়া মই আমাৰ শিৱসাগৰ টাউনৰ পৰা আহিছো, তাৰ পৰা কিমান দূৰ কমটি, মানে মোৰ বাইক চলাই অৱস্থা হৈছে, আপোনালোকতো খোজকাঢ়ি গৈছে। আৰু সেইকেইদিনত আপোনালোকে দেখিছিলো মাছ মাংস একো খোৱা নাই বা তেনেকুৱাখিনি, বা ধৰক এনাৰ্জি ড্ৰিংক একো খোৱা নাই, মানে কেনেকে সেইটো কৰে? মানে সেইটো প্ৰচেছটো এনেকুৱা হ'ল, ককাই আছিলেতো এই মানে মানুহটো বৰ অলপ ডেঞ্জাৰ টাইপ, বহুত খাতৰা মানে। ইয়াৰ যদি ইতিহাসখিনি চাব যাওঁ নহয়, মই চৰাইদেউ বুলি কৈ দিম, মানে চৰাইদেউ জিলাত মানে তাৰ লিখীয়া মানে ছেকেণ্ড এজন নোলাব নি, যিখিনি কাম কৰি থাকে মানুহটো মানে অলপ কি হয়, চিধা চিধা কথাবোৰ, ইয়াৰ কথাবোৰ মানে কোনো ৰখাল সানিব পিনে ক'ব নাজানে, যিটো কথা কয় একদম মনৰ ভিতৰৰ পৰা কয়। আমি তোমাৰ উঠো, আমি কাৰো ঘৰত মানে এনেকে ধৰা আমি 8টা-9টা বজাত পাওঁগেতো মানুহ ঘৰত, ভাত যেনেকে দিয়ে যি দিয়ে তাকে খাওঁ, তাৰপিছত কি হয় আমি 4-5টা বজাত ডাইৰেক্ট প্লেন কৰি দিওঁ, আৰু টোপনি নধৰে দেই, ইমান দূৰ খোজকাঢ়ি যোৱাৰ পিছত আমি দিনত 45 কিলোমিটাৰ 50 কিলোমিটাৰ মানে অতিক্ৰম কৰি দিওঁ কেতিয়াবা, টাৰ্গেট লৈ লয় যে আজি ইমানটো যাবই লাগিব, সি মোক মানে চুচৈ বাগৈ হ'লেও নিব, আৰু সি যেনেকে কয় মই তেনেকে চেষ্টাও কৰোঁ আৰু যাওঁ সেনেকে।
আমি মানুহৰ পাওঁকে ভাত পানী খাই শুবলৈ চেষ্টা কৰোঁ। সি কিন্তু 2টা বজাতে হাঁহ পালে মানে 2 ঘণ্টামান হ'লে হাঁহ পালে, তাৰপিছত মোক উঠাই থাকিব, এই যাং ব'ল মানে মই মানে অলপ এলেহুৱা টাইপৰ। মই এই উঠি মেলি 5টা 5:30 বজেগে মানে আমি কি কৰোঁ, ৰাতিপুৱা যাৰ ঘৰতে যেনেকে যি পাওঁ আমি একো নাখাওঁ কিন্তু পানীৰ বটল সি 2টা খাই দিওঁ, সি 2 লিটাৰ খাই দিয়ে মানে। মই 1 লিটাৰ ৰাতিপুৱা পানীৰ বটল সি 2 লিটাৰ খাই দিয়ে, মই 1 লিটাৰ খাই দিওঁ। তাৰপিছত ৰাতিপুৱা আমি ধৰি লওঁ যে 15 কিলোমিটাৰ যোৱাৰ পিছত কিবা পাতলীয়াকৈ আহাৰ এটা খাওঁ আমি। তাৰপিছত সেইটোৱে ডিচিশ্যন আৰু পাতলীয়া আহাৰ মানে ৰুটি, শুকান ৰুটি খালোঁ আমি শুকান ৰুটি খাওঁগৈ ধুনীয়াকৈ, গৈ পিনে য'তে যেনেকৈ পাওঁ আৰু শুকান ৰুটি খাই লওঁ। তাৰপিছত আৰু এটা এম থাকে কি শুকান ৰুটি খালোঁ নহয়, এই 3টা বা 4টা বজাত তেতিয়া ভাত খাম মানে। আমাৰ সেইটো প্ৰচেছটো সেনেকুৱাই আছিলে, পানী 1 লিটাৰ 2 লিটাৰ খাই লওঁ, মই নাৰ্ভৰ আপোনাৰ কি বুলি কয় এইটো টেবলেট এটা খাই লওঁ। তাৰপিছত গৈ পিনে 3-4টা বজাত আৰু ধুনীয়াকৈ ভাতকেইটা খাই দিওঁ। তেতিয়া ভাত মানে জোখৰ মানে পেট ভৰাকৈ খাই দিওঁ। আৰু সেইকেইটা ভাতকেইটা যেনে তুমি নৰ্মেলকৈ যদি পেট ভৰাই ভাত খোৱা নহয়, তোমাৰ উঠি আহিব মন নাযাব দেই। কিন্তু আমি যিমান ভাত খালোঁ মানে সেইটো টাইমত পুৰা পেট ফুলি হৈ গ'লেও মানে গধুৰ নালাগে মানে ৰানিং হৈ থাকেতো ইঞ্জিনটো, পুৰা ৰানিং হৈ আছিলে মানে অট'মেটিক হজম হয়তো বহুত বাঢ়ি যায় দেই। মই তাক তেতিয়া কওঁ, ভাত বুলি ইমানকৈ খাই লৈ একো লগা নাই বুলি কওঁতে সি কয় একো নহয়, এইটো বোলে হয় বোলে। ইয়াৰ ক্ষেত্ৰতে আমি ৰাতিপুৱা ভাত নাখাওঁ, একদম এটাইমে ভাত খাইছিলোঁ, অকল এটাইমে। মানে ৰাতি ভাত খোৱাও নাছিলে? ৰাতি দিনত এক টাইম, ৰাতি মানে তোমাৰ যদি পাওঁ মানে মানুহৰ ঘৰ প্ৰায় দিয়ে মানে, যোন কেইঘৰত থাকিলেও তেওঁলোকে প্ৰভাইড কৰে ভাত পানী বা প্ৰভাইড কৰে। আমি তাতো মানে তাকৰ পৰিমাণে যিমান পাৰোঁ সিমানকেইটাই খাওঁ, অভাৰো নাখাওঁ, কমকৈ খাই পিনেও হৈ থাকোঁ। আৰু যেতিয়া ভোক লাগে তেতিয়া লাজ নকৰোঁ মানে, এই যি আছে তাকে খাই দিওঁ মানে। আৰু তেনেকৈ সঁহাৰিও দিলে চবে। তেতিয়া অকল মানে ঠাণ্ডা পানী আৰু ভাত খাই? ঠাণ্ডা পানী ভাতে। তেতিয়া কি হয়, আমি পেকেটিং জাতীয় বস্তু মানে ফুল্লি এভইড কৰি দিছিলোঁ, যেনেকৈ ক'ল্ড ড্ৰিংকছ হওক, তোমাৰ ORS হওক। আমি ORSৰ সেই পেকেটটো খাইছিলোঁ, এইটো যিটো হস্পিটেলত দিয়ে। হস্পিটেলত দিয়ে সেইটো খাইছিলোঁ দেই। এই তাকে খাই আমি গ'লোগৈ দেই। কিন্তু যেনে ধৰক এই যে 45 টকীয়া পায় যে, সেইটো কিন্তু লোৱা নাছিলোঁ আমি। ORS একোৱে খোৱা নাছিলোঁ মানে। সেইটো কিছুমানে এই ৰেড বুল দিয়েহি, কিবা কিবি দিয়ে, আমি একোৱে নাখাওঁ মানে। পেকেটিং জাতীয় বস্তুটো একদম বেয়া বুলি সি কৈ দিছিলে আৰু মোক, যে তই এইটো নাখাবি, লাগে ভেদাইলতা যদি ৰাতিপুৱা পাই নহয় সি ভেদাইলতা খাই লয়। যদি কিবা এই কিন্তু হাবি জাতীয় বস্তু সি বেল চেলৰ পৰা ধৰি পিনে চব খাই গৈছে মানে। ময়ো খাই দিওঁ মানে, যিটো থাকে বেল চেল চব খাই দিওঁ। সেইবোৰ বস্তু আমাৰ কিন্তু একো অপকাৰ নকৰে বুলি জানো, কিন্তু পেকেটিং জাতীয় বস্তু মানে চব এভইড কৰি দিছিলোঁ মানে। ভেদাইলতাও খাই দিছে? সেইবোৰ চব মানে, এইটো এনাৰ্জি থাকে ন বস্তুটো, কিন্তু আমি খাব নোৱাৰো। চব খাই গৈছো মানে। সেইখিনি বস্তু যদি আমি পাওঁ নহয় মানে, সেইটো একো নকৰো মানে, যেনেকুৱা হওক ধুই লওঁ অলপ ধুনীয়াকৈ, দুইটাই ৰাস্তাৰ মাজতে বহো। মোৰ প্ৰায়বোৰ ভিডিঅ' আমাৰ এটা 2টা ভিডিঅ' আছে, তাত দেখাইছো মানে। চব ভিডিঅ' আপলোডো কৰা নাই, মই টাইম নাপাওঁ। কি হয় মোৰ মানে বেটেৰী হেল্থটো মানে অলপ কিবা কিবি হৈ থাকে ন। কি হয়, মই অকল ডেইলি 2টা বা এটা ভিডিঅ' কেতিয়াবা দিওঁ, সি মানে আপডেট দি গৈ থাকে। আৰু সেনেকুৱা ক্ষেত্ৰতে মানে সি 6-7টা ভিডিঅ' আপলোড দি থাকে। মই তাক কওঁ, তই ভিডিঅ' ইমানকৈ আপলোড নিদিবি, যে তই যদি ইমানকৈ ভিডিঅ' আপলোড দি থাক, এই মানুহে ভাবিব ফেমৰ কাৰণে আহিছে। তেতিয়া সি মোক এটা কথা কয়, মানে সি মানে অবুজ ন মানুহটো, মোক কয় তই মোক নুবুজাবি বুলি কয়। মানে কি হয়, সি এইটো প্ৰচেছত নতুন যে, মানে তাৰ মানে বনাই ভাল লাগে, বা ধৰক মানুহে মানে তাক আপডেট খুজি থাকে, ক'ৰ পাইছে সি মানে। 2-3 কিলোমিটাৰ আমি যাব পাওঁহে, তাক মানে তাৰ ফোনৰ নম্বৰ ইমানে দিলে মানে মই মানি গ'লো মানে। MLA মন্ত্ৰী ইমানকৈ ফোন নাহে, ছেকেণ্ডত যিমান ফোন আহি থাকে। মোৰ ফোনৰ নাম্বাৰটো মই পাব্লিছ কৰা নাছিলোঁ, সি সেইকাৰণে মানে যোনে যেনেকৈ কয় সেনেকৈ সি ভিডিঅ' বনাই গৈ থাকে। এই 3-4 কিলোমিটাৰ আণ্ডাৰত যদি কিবা চাইনবৰ্ড এখন পায় নহয়, তাৰ ভিডিঅ' বনাই দিলে, তাৰ অলপ পিছতে মানুহ গেডাৰিং হৈ থাকে তাত। সেনেকৈ সেইটো টাইপত ভিডিঅ'খিনি বনাই আছিলে, কিন্তু কোনো পাব্লিচিটিৰ কাৰণে বা কোনো ফেমৰ কাৰণে সি বনোৱা নাছিলে। এইটোৱে আৰু। তাৰ পৰা আপোনালোক যেতিয়া জুবিনদাৰ তাত সোমালেগে, সেই যে এটা ঘটনা ঘটিছিলে অনাকাংক্ষিত, অকণমান ক'ব নেকি? বেয়া নাপায় মানে গোটেইটো। অনাকাংক্ষিত মানে কি বুলি ক'ম আৰু, মানে যিটো অকণমান বিতৰ্কৰ ফালে গুচি গৈছিলে, সেইটোতো আপুনিও দেখিছে? দেখিছো। সেইটোক লৈ মানে অকণমান মানে সুধিছো, বেয়া পাব নালাগে। যোনটো সোমোৱা মানে এছপি কথা, নাই সোমোৱাক লৈ পানি প্ৰথম যে সোমাওতে যিটো হেৰি হৈছিলে আমাৰ লগত ন, মানে কি হ'ল মানে, জুবিন দা তালৈ প্ৰথম আমি পালোগেতো, এনেকেতো একো ঘটনা এনেকে নৰ্মেল হোৱা নাই। কিন্তু মানে কি হ'ল, লগৰজনৰ মানে আৱেগ হৈ আছিলে তো মনটো, তাক খুব হৈ আছিলে। ই মানে আমাৰ সোণাপুৰবাসীখিনিক মানে অলপ মানে কিবা এটা কৈ দিছিলে আৰু, তাৰ মনৰ পৰা কৈ দিছিলে এইটো কথা। ই পিছত তাৰ ভিডিঅ' এটা বনাই পিনে দিলেও, ইও মানে গম পোৱা নাছিলে যে এনে কিবা এটা হ'ব নি তালৈ। মই কৈছিলো সেইকাৰণে কিছুমান ভিডিঅ' বোলো অলপ চাই চিতি বনাবি। ই মানে অলপ দমতে কৈ দিলে মানে, পুৰা খঙত আছে তো মানুহটো। ই বেয়াও লাগিছে, ই কান্দিব নাজানে কিন্তু। কিন্তু যিখিনি কথা মানে সি কয় মানে একদম মনৰ পৰা খোলা কথা কয় মানে, কাকো গাত লগাকেও নকয়। সি নিজৰ মনৰ ইচ্ছামতে ঘটাই পিনে কয়। আৰু কিন্তু জুবিন দাৰ ক্ষেত্ৰলৈ গৈ পিনে এনেকুৱা লাগিলে যে ককাই তাত মানে আমি এজ এ ভকত হিচাপে গৈছোঁ, যেনেকৈ আমি
সকাম এখনলৈ গ'লে ধুতি পাইজামা পিন্ধি পিনে যাওঁ, তাতো মানে সেনেকুৱাহে লাগিলে দেই। মই তোমাৰ কন্দা নাছিলোঁ দেই, কন্দা মানে মোৰ কন্দা ভাৱটো মোৰ মানে নাকান্দো মানে, মই ঘৰৰ পৰিয়ালৰ কোনোবা মানুহ মৰিলেও আজিলৈকে ইমান কান্দি পোৱা নাই। ককাৰ কাৰণে মানে যিমানখিনি চকুলো মোহা ওলালে, মই 2-3 কিলোমিটাৰ আগলৈকে মানে যিমানখিনি মানুহ আহিছে চবকে মানে একদম হাঁহি ফূৰ্তি কৰি পিনে ককাই ওচৰ পালোহি চবেই মানে আশ্বাসটো দি আছে, আমিও হাঁহি আহি আছোঁ। যেতিয়া মেইন ৰাস্তাটো পাৰ হৈছোঁ, ক্ৰছ কৰিছোঁ, মানে ককাই যেতিয়া তাত ভৰি দিছোঁ মানে মই ৰ'ব নোৱাৰিলোঁ মানে মই গম নাপাওঁ মই কি কৰি আছোঁ, মই এইটো টাইমত পগলা মানে। মই পিছতে নিউজ চাওঁতে গম পাওঁ যে মই মানুহটো এনেকুৱা হৈ গ'লো তাত গৈ, চব চাই আছোঁ মানে তেতিয়া মই মানে এনেকুৱা হৈ গ'লো মানে। ভাবিছোঁ হয় দেই, মানুহৰ আৱেগ মৰম ভাল পোৱা বুলি কোৱা বস্তুটো মানে ক'ত কেনেকে লুকাই থাকে সেইটো মানে যথা সময়তহে মানুহে গম পোৱা যায়, কথাটো এনেকুৱা আৰু। বাকী এটা কথা, সেইখিনি সময়ত এটা চৰকাৰে SOPও দিছিলে, ধৰক আপোনাৰ প্ৰথম 10 বজাত দিলে, তাৰ পৰা 11 বজাত যেনিবা কৰিলে। আপোনালোক ইমান দূৰৰ পৰা গৈছে তাকো খোজকাঢ়ি, মানে তেনেকুৱা ক্ষেত্ৰত কি ক'ব সেই SOPক লৈ? মই যিমানখিনি দেখিলোঁ তাত গৈ পিনে তাততো কোনো SOP মানে প্ৰভাৱ পৰাই নাই মানে। তাত ধৰক তাত পৰা নাই মানে, তাত যিমানকেইজন ককাইদেউ আছে আমাৰ কৰ্মৰত অৱস্থাত যিমানখিনি মানুহ আছে, তেওঁলোকৰ হয়তো কাকো বাধা দিয়া নাই আৰু দেখাও নাই। মই নিজেও গৈছোঁ 10-11-12 বজাত, মানুহ মানে ইমান ভৰ্তি নহয়, মানে পাগল হৈ যাওঁ মানে। তাত গ'লে মানে চকু পানী অট'মেটিক আহি যায়। মই তাত থাকিলোঁ, মই তাত নিশাটো অলপ কষ্ট হ'ল, কিন্তু তাত আছিলোঁ বহুত টাইম থাকিলোঁ তাত। মানে ককাইদেউকে বহুত দেৰি চাই থাকিলোঁ তাত, নাই কমেও 2-3 ঘণ্টামান সদঙা লাগি সেয়াতে থাকিলোঁ, চাকি তাকি জ্বলালোঁ। তাৰপিছতে এই লগৰ এজনে তাৰ ওচৰতে আছিলে, এই দিচাং ৰিজৰ্ট বুলি কয়, মোৰ লগৰ হয়, তেওঁ কৰ্মৰত অৱস্থা তাত আছিলে মানে। মানুহৰ মানে এনেকুৱা মানে চবেই মানে আমাৰ ঘৰলৈ বোলা ইয়াত থাকিবা, কিন্তু আমি ভাবিলোঁ নিজে ছেফলি জেগা এডোখৰত থাকিলে আমাৰ নিজৰ কাৰণে ভাল। ইও ঘৰৰ ওচৰৰ ল'ৰা, সিও তাতে মানে কৰ্মৰত অৱস্থাত আছে যিহেতু তাতে মানে ৰুম চুম ঠিক কৰি দিলে, তাতে থাকিলোগে ধুনীয়াকৈ গৈ পিনে। আকৌ নেক্সট দিনাখনিও আহিলোঁ, নেক্সট দিনাখনি ৰাতিপুৱা চালোঁ, সেইদিনাখনি এটা লজিক হৈ গ'ল মানে কি হ'ল, ককাইদেউৰ চিনেমাখন ৰিলিজ দিলেতো, সেইদিনাখনি পুৰা বৰষুণ সোণাপুৰত। মই তিতিলোঁ, তাতো তিতি ককাইদেউ তাত বহুত দেৰি থাকিলোঁ, নাই কমেও 2-1 ঘণ্টামান থাকিলোঁ, চাই থাকিলোঁ। তাৰপিছত যেতিয়া মনটো অলপ ভৰিলে, তাৰপিছত তিতি আহিলোঁ। কি ক'ম আৰু, আহিব মন নগৈছিলে, কিন্তু মোৰ দায়িত্ব আছে ঘৰত, মই যিহেতু ঘৰত ডাঙৰ ল'ৰা, সেই ক্ষেত্ৰত ভাবিলোঁ যে যোৱাগৈতো ভাল হ'ব। মানুহে কৈছিলে তহঁতি 4-5 দিন থাকি আহিব লাগিছিলে, কিন্তু 4-5 দিন থাকি অহাটো ডাঙৰ কথা নহয়। আমি যিটো মটিভত গৈছিলোঁ, সেইটো মটিভ আমাৰ কাৰণে যদি আগলৈ ভাল কিবা এটা ফল আনি দিয়ে, সেইটোৱে মানে মেইন কথা। আৰু কিছুমানে সোধে তহঁতি বৌক কেলৈ লগ নকৰিলি, মানে বহুতে সুধিছে। এতিয়া সেই ককাই সেই বৌক লগ কৰিবলৈ গৈছিলে, কিন্তু বৌ কি হ'ল মানে মানসিকভাৱে তেওঁ মানে ক'ব নোৱাৰা হৈ আছেতো, কি বা হৈ আছে তেওঁৰ মনত, কি বা চলি আছে। এতিয়া আমি ইমান দূৰৰ পৰা খোজকাঢ়ি গৈছোঁ, সেই কথাটো তেওঁ গম পাইছে, সেইটোৱে আমাৰ কাৰণে বহুত। আমাৰ মটিভটো অনলি আছিলে ককাইদেউহঁতৰ ন্যায় বিচাৰি যোৱা। আমি ভাবিছিলোঁ যে যদি যথাসময়ত টাইমটো মিলি যায় বৌ ওচৰলৈ যাম, কিন্তু আমি দুটা আলোচনা কৰিলোঁ যে আমি বৌ ওচৰলৈ গ'লে এতিয়া ভাল নহ'ব, কাৰণ তেওঁ এতিয়া মানসিক অশান্তিত আছে। আমি এতিয়া যাম, মানুহে নানা ধৰণৰ কথা উলিয়াব, সেইকাৰণে ভাবিলোঁ যদি ভৱিষ্যতে যদি তেওঁ যদি দৰ্শন কৰিব থাকে, এনেও এদিন লগ পাম, সেই ক্ষেত্ৰত আমি আহি দিলোঁ। 2 দিন থাকিলোঁ তাত, তাৰপিছত আহি দিলোঁ মানে। তাৰ পৰা ৰিটাৰ্ণটো বাছত আহিলে নে আকৌ পদযাত্ৰা কৰি? তাত কি হ'ল, আমি ভাবিলোঁ ঘৰত সুধিলোঁ মানে কি হ'ল, এতিয়া পদযাত্ৰা মানে আমিতো আহি পালোহি, যোৱাটো কি কৰিম। তেতিয়া মায়ে ক'লে আৰু তহঁতি যিটো থিংকিঙত গৈছিলি, আজি আমাৰতো চিন্তা লাগি আছে, তহঁতি গ'লি যেনেকৈ যাতে ঘূৰিও আহ ভালকেনে, কাৰণ তহঁতৰ পদযাত্ৰাটো ইমান সহজ নাছিলে। আজি 11 দিনত পাইছগে, তহঁতি অহা টাইমত তহঁতৰ লগত কি ঘটনা হৈ যায় একো ঠিকত নাই। কেলে সেইটো কথা ক'লে, মানে আমি যোনটো হাইৱেত গৈ থাকোঁ, তুমি যেনেকৈ বহি আছা এইডোখৰত, মানে ক্ৰছ লাইনটো এইডোখৰতে থাকে, হাইৱেটো মানে নগাঁও পোৱাৰ লগে লগে মানে ইমানটো অলপহে থাকে জেগা, মানে এই 3 ইঞ্চি 4 ইঞ্চি মান থাকে। ইমান ডাঙৰ এক্সিডেণ্ট হৈ গৈছে নহয় তাত, মানে আমাৰ মানে 1 চেণ্টিমিটাৰ 2 চেণ্টিমিটাৰ আগে মানে ট্ৰাকখনে মানে লগাই যাওঁ হৈ গৈছে মানে। আমি সেইটো মটিভত গৈ আছোঁ, কিন্তু ইমান ডাঙৰ এটা হাইৱেত আমি এইটো মানে নিজৰ জীৱনটো উচৰ্গা কৰি পিনে ককাই ওচৰলৈ গৈ আছোঁ, ভাবিছোঁ ককাই এনেও ধুনীয়াকৈ পোৱাবগৈ তাত, সেইটোৱে ভাবি গৈ থাকিলোঁ। কিন্তু আমাৰ লগত একো ডাঙৰ অঘটন নহ'ল মানে দেই। কিন্তু ৰাস্তাত আমি যেতিয়া এইডোখৰ কাজিৰঙা পাৰ হৈ পিনে কি জেগা আছিলে জানো, জাগিৰোডৰ ওচৰৰে বুঢ়াপাহাৰ নেকি? সেনেকে কিবা আছিলে নে, বুঢ়াপাহাৰ ৰিচেণ্টলি এক্সিডেণ্ট এটা হৈ গ'ল। চালোঁ গোটেই মানুহ মৰি ফিনিছ। আমি কিন্তু গোটেই এইকেইটা 2টা নে 3টা আছিলে, সেইকেইটা মানে শুনা মতে, আৰু দেখিলোঁ লাইভতো দেখিলোঁ যে 5জনীয়া দল আছে, কিবা ডক্তৰ কৈছিলে মানুহজন দেই, তেওঁ মানে থিতাতে মৃত্যু হ'ল। আমি ভাবিলোঁ আমিতো সেইডোখৰ জেগা পাৰ হৈ আহিলোঁ, আমাৰ লগততো একো ডাঙৰ অঘটন নহ'ল, ভগৱানৰ কৃপা মানে বহুত মানে ডাঙৰ।
আচলতে ভগৱান এজনৰ ওচৰলৈ গৈ থাকো মানে নিজৰ ভৰিকেইটাক মই প্ৰশ্ন কৰিছো দেই মানে আহি পিনে তই মানে ইমান ডাঙৰ পদক্ষেপটো তই কেনেকে ললি মানে হয় আগতে মাৰাথান দৌৰ মাৰিছো ২৭ কিলোমিটাৰ ৫২ কিলোমিটাৰ এনেকে মাৰিছো কিন্তু এনেকুৱা এটা পদক্ষেপ ল'ব যাওঁতে মানে মই নিজক প্ৰশ্ন কৰিছিলো সেইদিনা তই পাৰিবি নাই মই সেইটো সুধিছো মানে নিজকে প্ৰশ্ন কৰো কেতিয়াবা মানুহে ভাবে নিজক প্ৰশ্ন কৰাটো পাগল কথা কিন্তু নহয় মানে ভাল এটা চাইড থাকে বেয়া এটা চাইড থাকেতো মানুহৰ ক'লে পাৰিবি তই যা এই ক্ষেত্ৰতে ৩ দিন মই যেতিয়া প্ৰথমটো ৰানিং চানিং নাই কৰা ন ভৰি বিষাব বুলি ক'লে ককাই যেনেকৈ ক'লে ভৰি সঁচাকৈ বিষালে মোৰ 2 দিন মানে মানুহটো মই যাব নোৱাৰিম বুলি ভাবিছোঁ ইয়াতো একদম পূৰা ভয় মানে ই মোক বেয়া গালি দিছে তই বোলে এনেকৈ তেনেকৈ ক'লি তোৰ লগতে আহিলোঁ তই এতিয়া যদি এনেকুৱা কৰি দিয় কমপ্লিট ডাঙৰ কথা হ'ব নে মই তেতিয়া নিজে ক'লোঁ মই যেতিয়া জামান দিলোঁ সেইটো জামান মই কমপ্লিট কৰিমেই বোলো আৰু ইও আচৰিত খালে মানে এই ডাঙৰ ঢৌকেইটা এইকেইটা তুমি হিলিং হৈ আছে ন এইকেইটা ইমানটোতো হৈ গৈছিলে দেই তাৰ ভাগত ঢৌ ফুটি গৈছে কিন্তু মোৰ ঢৌকেইটা ফুটা নাই ইমান ডাঙৰ ঢৌ ইটো ভয় খাই গৈছে তোৰতো ইমান ডাঙৰ ঢৌ মোৰতো ইমান অকণমানি ঢৌ উঠি যায় গৈছে মোৰ কি হয় মোৰতো ইমান বিষাইছে তোৰ এই ডাঙৰ ঢৌকেইটা ফুটিলে তোৰতো কিবাখনে হ'ব বুলি কৈছে দেই একো নাই চিন্তা নকৰি বোলে এইকেইটা ঢৌ নুফুটে মই জানো এইকেইটা যেতিয়ালৈকে মোৰ লগত থাকিব তেতিয়ালৈকে মই গৈ থাকিম বোলো আৰু মানিলো মানে এইকেইটা ঢৌ আজিলৈকে ফুটাই নাই মানে নিজে হিলিং হৈ আছে এইকেইটা মানে সেইটোৱে আচলতে আশীৰ্বাদ আৰু সোনকালে ন্যায় পাওক আমি বস্তু এটা আপুনিও লিখিছে ময়ো লিখিছো জাষ্টিছ ফৰ জুবিন গাৰ্গ কিমান দূৰ এইটোৱে প্ৰভাৱ পেলাইছে বুলি ভাবে আপুনি ন্যায়ৰ ক্ষেত্ৰত এটা কথা কওঁ মানে এই ককাইদেউৰ নামত আমি মানে যিটো অনলাইনত মানে যুদ্ধ কৰি আছো এইটো লিখিবলৈ মানে কেতিয়াবা লাজ লাগে নিজকে কেতিয়াবা মানে বেয়া লাগে ককাই আমাক কি দিয়া নাছিলে চব দিলে A to Z দিলে তাৰপিছতো এই ককাইৰ কাৰণে আমি জাষ্টিছ ফৰ জুবিন দা লিখি আছো তাৰপিছতো আমি সুফলতা পোৱা নাই তেনে ক্ষেত্ৰত ভাবো আমি একো এটা পোৱা নাই নি আজিলৈকে মানে সেইটো লিখিবলৈ মানে কেতিয়াবা টান লাগে মানে নিজৰ এজন সম্পদ হেৰাই গৈছে তাৰপিছত আমি আকৌ ককাইৰ নামতে লিখি আছো জাষ্টিছ ফৰ জুবিন দা যোনে যেনেকে পাৰে মানে নিজকে কেতিয়াবা লাজ পাওঁ যে আমাৰ অসমীয়া মাজৰ পৰা এজন ব্যক্তিক্ৰমী ককাই কাৰোবাৰ কাৰণে ভাই হয় কাৰোবাৰ কাৰণে জীৱনদাতা হয় তেওঁ হেৰাই গ'ল তাৰপিছতো আমি লিখি আছো নিজকে নীলাজ বুলি নকওঁ কিন্তু নীলাজেই হয় আমি আমাৰ অসমীয়া জাতিটো আমি স্বাৰ্থপৰ হয় মই সেইটো কথা তাত কান্দি চিঞৰি কৈছোঁ মই পিছত চাইছোঁ মানে সেইটো কথা দেই আমি স্বাৰ্থপৰ হয় আমি মানুহজনক ইউজ কৰাৰ পিছত তেওঁ গুণানুকীৰ্তন কেতিয়া কৰোঁ যেতিয়া তেওঁ মানুহজন নাইকিয়া হৈ যায় তেতিয়া আমি গুণানুকীৰ্তন কৰোঁ মানে এতিয়া ককাইদেউ ধৰক প্ৰগ্ৰেম তেওঁ যেতিয়া এটা প্ৰগ্ৰেম মাৰে কেতিয়াবা চাবাচোন আগতে জুবিন দা যেতিয়া আহে তেওঁ 2টা-3টা বজাত এটা প্ৰগ্ৰেমত পায় আমি ভাবোঁ এই ককাইদেউ ইমান দেৰি কৰিলে ই উঠোতে ইমান দেৰি হৈছে মালে খাই আছিলে সেইটো চবৰে ধাৰণা হয় কিন্তু সেইটো কথা নহয় তেওঁ এদিনতে 3-4টা প্ৰগ্ৰেম এৰেঞ্জ কৰি দিয়ে তেওঁ সেই ব্ৰডকাষ্টটো চাইছিলোঁ তেতিয়া কথাখিনি গম পালোঁ যেতিয়া মানে যন্ত্ৰ লিখাকে তেওঁ ইউজ কৰা হৈছিলে ককাইদেউ তেওঁ সেই মনোভাৱ এই ব্ৰডকাষ্টটো যেতিয়া তেওঁক লৈছিলে ভাবিছিলোঁ সেই ব্ৰডকাষ্টটো যদি তেওঁ বাইদেউগৰাকীৰ নাম পাহৰি গৈছে ৰীতা চৌধুৰী বাইদেউ যদি আমাক যদি আৰু এবছৰমানৰ আগতে যদি সেই ব্ৰডকাষ্টটো যদি আমাৰ আগত যদি বিলাই দিলেহেঁতেন বা ল'লেহেঁতেন কিন্তু ককাইদেউ আমি মানে হেৰুৱাব লগা নহ'লহেঁতেন মানে তেওঁ মানে গোটেইখিনি কথা খুলি কৈ দিছে মানে সেইটো কথা আমি বুজি পাই গ'লোঁ যে কাৰ কথা কৈছে কিন্তু সেইখিনি কথা মানে এনেকুৱা এটা যে টাইমত ক'লে যিটো টাইমত মানে তেওঁ আমাৰ মাজত নাইকিয়া হৈ গ'ল মানে কি ক'ম আৰু সেইটোৱে দুখ লগা কথা এটা মানে গোটেই থাকি গ'ল এটা আৰু দ্বিতীয়জন জুবিন নাই কাৰণ কি হয় এটা দশকত এজন ভাল মানুহৰ মানে জন্ম হয় এইটো দশকটো যাবগৈ এতিয়া 100 বছৰ হওক 200 বছৰ হওক কেতিয়া কি ওলাই নাজানো কিন্তু ককাই নিচিনা নেক্সট কোনোবা আহিব বুলি মই নাভাবোঁ মানে বাহঁতে লিখি দিম যোনে হওক অন্ধ মানুহে লিখি দিব লেঙেৰা মানুহে লিখি দিব কিন্তু বাহঁতে লিখি দিব যে ককাই নিচিনা নাহিব সেইটোৱে কথা বুজি পাইছোঁ যিহেতু জুবিন দাক বাৰু তেনেকৈ বহুতখিনি কথা ক'লে মই এতিয়া আপোনাক কথাটো কোৱাৰ কাৰণে সুধিব বিচাৰোঁ আপোনাকো কোনোবাই বৰ্তমান সময়ত যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰে নেকি যিহেতু আপুনি এটা ফ্ৰেমত আহি গ'ল ফ্ৰেম বুলি মই শব্দটো ব্যৱহাৰ কৰিছোঁ সেই ফ্ৰেমত অহাৰ লগে লগে ধৰক মোকো ধৰিব পাৰে কি ক'ব মানে ফ্ৰেমত অহাৰ লগে লগে হয় কিছুমান কথা আহি যায় যে এনেকুৱা তেনেকুৱা তই আমুক কৰিবি তামুক কৰিবি মাতে কিন্তু মই ভাবোঁ মই যেনেকৈ ষ্টাৰ্টিং কৰিছোঁ মই সেনেকৈ যাব বিচাৰোঁ মই আগৰ পৰা মই তোমাক কৈছোঁ যে মই কাৰো আণ্ডাৰত চলা মানুহ নহয় মই আজি হয় মোৰ পইচা পাতি বহুত দিগদাৰ হয় মোৰ কেতিয়াবা তেল ভৰাব পইচা নাথাকে মই কিন্তু হাত পাতিব পাৰোঁ কিন্তু কাৰো আগত হাত পতা নাই আজিলৈকে যাৰ আগত হাত পাতিছোঁ সেইকেইজন মোৰ বন্ধু সুলভ লগৰ দুখতো সিহঁতি থাকে সুখতো থাকে আৰু কি হয় প্ৰমোশ্যন ছেক্টৰটো এনেকুৱা হৈ গ'ল এতিয়া আজিও মোৰ হাতত 3-4টা প্ৰমোশ্যন পৰি আছে তাতো মোৰ 4-5 হাজাৰ টকা আহি আছে কিন্তু মই সেইকেইটা এইটো কাৰণে মৰা নাই মোৰ চেনেলটো মই যেতিয়া বনাইছিলোঁ মই তেতিয়াই শপত খাই গৈছিলোঁ
মই যিটো কাম কৰিম সেইটো মোৰ নিজৰ কাৰণে বা নিজৰ মানুহখিনিৰ কাৰণে কৰিম, পইচাৰ কাৰণে নহয়। আজি মায়ে মোক কেতিয়াবা প্ৰশ্ন কৰে, তই প্ৰমোশ্যন আহিছে যে মাৰিবি যা, মানে দেউতা মাহঁতিতো সহজ সৰল মানুহ ন, তেওঁলোকৰতো কি হয়, ল'ৰা এজনে যদি কিবা কৰিছে, ছোৱালী এজনী যদি কিবা এটা কৰিছে, ই কষ্ট কৰিছে বহুত আগতে, তাৰতো পইচা সি নিজে সৎপথত ঘটিছে, সেইটো কাৰণে কয় নিজৰ কামেৰে ঘটিছোঁ, নিজৰ কষ্টৰে কৰিছে, সেইকাৰণে পইচাটো লোৱাটো তোৰ কাৰণে একো ডাঙৰ কথা নহয়। মই তেতিয়া মাহঁতক কওঁ মানে পইচা লোৱাটো ডাঙৰ কথা নহয়, কিন্তু পইচাটো ঘটিছোঁ কেনেকৈ সেইটো ডাঙৰ কথা। সেইটো কথা মই তেওঁলোকক আকৌ সোঁৱৰাই দিওঁ, তাৰপিছত কয় ঠিক আছে তই যেনেকৈ যি মন যায় তাকে কৰ, এনেকুৱা কথা আৰু। অলপ বেলেগ কুৱেশ্যন লাগিছোঁ, যথেষ্ট আমি বেলেগ কথা পাতিলোঁ বাৰু। এতিয়া হ'ল আপুনি যেতিয়া ছ'চিয়েল মিডিয়াত আহিছিলে, বহুতে কয় যে এগৰাকী বিশেষ ব্যক্তিৰ হাত থাকে এটা ষ্টেজত অহাৰ লগে লগে, সেইজন ছিংগাৰ, কবি, বিভিন্ন ধৰণৰ বহুতে কয়। আপোনাৰো তেনেকুৱা এগৰাকী বিশেষ ব্যক্তিৰ নিশ্চিতভাৱে হাত থাকে হয়তো? হাত আছে, মোৰ লগৰ আছে, নামটো উল্লেখ কৰিব পাৰি ন? নিশ্চিতভাৱে। প্ৰথমটো আহিব চিৰঞ্জীৱ হেৰে, তেওঁ বৰহাটত ঘৰ, আৰু দ্বিতীয়জনো তেওঁৰ ভায়েক দীপাংকৰ হেৰে, আৰু আছে বাস্তৱ দত্ত বুলি, মানে আৰু বেলেগ কেইজনৰ নাম আৰু এজন আহিব কৃষ্ণ, তেওঁ নেপালী হয়। নেপালী হ'লেও আদিবাসী হ'লেও আমি কেইজন মানে একে সমন্বয়ৰ গোটেৰে গোট খাই আছোঁ, আমি কলেজতে লগ পোৱা ভাল বন্ধু। মই যেতিয়া ভিডিঅ'গ্ৰাফী ষ্টাৰ্ট কৰিব লৈছিলোঁ, 500 টকা এটা মই খুজিলোঁ তাক, মোক এডাল ষ্টেণ্ড লাগে বোলো দেই। সি ক'লে ঠিক আছে তই লৈ যাহি, যেনেকৈ হওক আজি যিমানখিনি বস্তু মই তাৰ পৰা ক্ৰয় কৰিলোঁ, হয়তো মইতো তাক সুদত যদি দিব যাওঁ নহয় মোৰ 2 বছৰমান লাগি যাব, বেছি হ'লেও কম নালাগে। পইচা পাতিৰ ক্ষেত্ৰতে হওক, কিবা ক্ষেত্ৰতে হওক, তেল ভৰোৱাৰ ক্ষেত্ৰতে হওক, মানে অল টোটেল সিয়ে পে' কৰে। সি মানে কেতিয়াও না বুলি নকয়। মই যদি কওঁ এনেকুৱা কিবা দিগদাৰ হৈ আছে ঘৰত, আনলাগে মোৰ দেউতা যেতিয়া ডিব্ৰুগড়ত এডমিট আছিলে, তেতিয়াও সি মানে বহুতখিনি অৰ্থ মোক দিছিলে, প্ৰকাশ নকৰোঁ কিমান দিছিলে, ভালেখিনি যথেষ্ট সংখ্যক পইচা দিছে। সেইখিনি আজিলৈকেও সি খোজা নাই যে চান্তনু তই মোক দিব লাগিব, এটা কথাই কয় তই কৰচোন তোৰ কামটো কৰি যা, তই যদি তাৰ পৰা কিবা এটা পাম মোক দি থাকিবি। আৰু সেনেকুৱা হয়, মই যেতিয়া কেতিয়াবা যদি এনে প্ৰমোশ্যন তাৰপৰা কেতিয়াবা ভিডিঅ' থাকে, 1 টকা 2 টকা পালেও মই তেহেঁতক কিবা এটা নহয় কিবা এটা পে' কৰোঁ মানে। আৰু বিশেষ এগৰাকী নাৰী আছে, নাৰীগৰাকী তাই মোৰ জীৱনত অহা আজি 2 বছৰ হ'বলৈ হ'ল। তাই যেতিয়া মই আগতে বনাই আছিলোঁ অলপ মানে ফানি টাইপৰ কণ্টেণ্ট, তাৰপিছত ঘৰতো মানে ভাল নাপাইছিলে এই ভিডিঅ' ক্ষেত্ৰতে, অলপ মানে কিবা এটা মিনিঙত যায়গৈ আৰু কিছুমান ভিডিঅ', যিটো আমি ডুৱেল মিনিং কওঁ। ক'লে তই এখন ভিডিঅ' বাদ দে, অলপ ভাল কিবা এটা কৰচোন। বাইদেউ ক'লে, মই বাইদেউ বুলি কওঁ, তাইৰ নামটো নলওঁ। তাই ক'লে তই কি ভাল বনা, মই ক'লোঁ মই মানুহটো বোলো এনেও উৎপতীয়াই, কি ভাল বনাম মই। তেতিয়া মই ডিলাৰত কাম কৰি আছিলোঁ, তই ভাল বনা চেষ্টা কৰ। তাই গালি চালি দিয়ে, ডেইলি গালি দিয়ে, এনেকুৱা কিবা এটা কৰ। তাৰপিছত তাইৰ অনুপ্ৰেৰণাতে মানে তাৰপিছত লাহেকৈ এই জগতখনলৈ নামিলোঁ। তাৰপিছত অলপ মটিভেশ্যন টাইপ হৈ গ'ল, অলপ হেল্পিং টাইপ হৈ গ'ল, অলপ মোৰ ঘৰৰ পাতি। সি কিন্তু লাজ নকৰে যে মই এইবোৰ ভিডিঅ' বনাওঁ বুলি। কিছুমানে হয়তো আছে এনেকুৱা জীৱন প্ৰয়োগী যে তাৰ লগৰজনে কি কৰিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি ট্ৰল কৰে বহুতে। তাইকো বহুত কথা শুনাই, কিন্তু তাই আজিলৈকে এইটো কথা মোক শুনোৱা নাই যে তোৰ পৰা মই কিবা কথা শুনিছোঁ। এতিয়াতো তাই একো ক'বই নোৱাৰো মানে, তাই মানে বহুতখিনি মানে মনতে গৌৰৱ কৰে বুলি ভাবোঁ মই, কিন্তু তাই সেইটো কথা প্ৰকাশ নকৰে, যাতে মোক বেছি মানে ফুলাই নিদিয়ে। গালি দিয়ে সি মোক, কিবা ভুল হ'লে তই সেইটো এনেকৈ নকৰিবি তেনেকৈ নকৰিবি, বহুতখিনি বুজায়। মই তাইৰ পৰা বহুতখিনি কথা শিকিলোঁ, প্লাছ মোৰ লগৰখিনিৰ পৰা বহুত কথা শুনিলোঁ। আৰু লগৰ মানে মই হাতৰ আঙুলিত মানে হিচাপ কৰিব পৰা যিখিনি লগৰে মোক বহুতখিনি দিছে, আৰু যিকেইটা লগৰ হয়তো মই জীৱনত যদি কিবা এটা হৈও যাওঁ নহয় মই সিহঁতক মানে পাহৰিব নোৱাৰিম। আৰু একদম ফাৰ্ষ্ট আহিব, মই যদি মোৰ জীৱনৰ অনুপ্ৰেৰণাৰ কথা কওঁ, মোৰ মা মানে তেওঁক মানে মই বহুতখিনি মানে কি বুলি ক'ম আৰু মৰম শ্ৰদ্ধা ভক্তি যিমান দিব পাৰোঁ সেইখিনি হয়তো মোতকৈ কম হ'ব। আজি মই যদি ক'ৰবাত দূৰলৈ যাওঁ, আগতে ভিডিঅ' বনাবলৈ যাওঁতো ওলাই মেলি যাওঁ, যদি পইচা নাই বুলি কওঁ ন, কি হয় কেতিয়াবা মনে মনে লৈ যাওঁ, কেতিয়াবা সুধি পিনে লৈ যাওঁ। মানে আজিও যদি মই ওলাই আহিছোঁ ন, পইচা আছে নাই সুধিছোঁ প্ৰথম, এই গম পায় যে পইচা নাথাকেই তাৰ ওচৰত। 50 টকা হ'লেও নিজৰ মানে এই কুচনতে বান্ধি পিনে থৈ দিয়ে, দি পঠিয়াই। মাৰ মৰম মানে দেই। দেউতাই গালি দিয়ে, কিন্তু দেউতাই মানে ইমানখিনি ভৰসা আছে এতিয়া মানে হৈ গ'ল, মানে ফুল বিশ্বাস হৈ গ'ল যে ই কিবা এটা কৰিছে, কিবা এটা কৰি দেখুৱাব। সেইকাৰণে এতিয়া মানা নকৰে মানে। মই য'তে যাওঁ মানে এটা কথাই সুধিব, তই ক'ত যাওঁ, মানে ক'ত যাওঁ বুলি সুধিব, কি কৰিবি সেইটো নুসুধে। গম পায় কিবা এটা কামত গ'লে হয়তো কিবা এটা ভালে কৰিব, বেয়াটো কেতিয়াও নকৰে, সেইটো বিশ্বাস আছে। আৰু কি হয় মানে সেইটো বিশ্বাস দিব পৰাটোৱে আমাৰ ল'ৰা বা ছোৱালী এজনী মেইন উদ্দেশ্য ঘৰখনত, যাতে ল'ৰাটো বা ছোৱালীজনী ঘৰৰ পৰা ওলাই গ'লে যে মানুহৰ আগত ক'ব পাৰে যে মোৰ ল'ৰাটো ওলাই গৈছে, যে কিবা এটা কৰিব বা কিবা এটা ভাল মটিভতে গৈছে, যে বেয়া কামটো কেতিয়াও নকৰে। আজি হয়তো মোৰ বিষয়ে কিছুমান কথা ওলাই
এই মদ পানী খোৱা কথা আগতে ঘৰত লগাইছিলে কিছুমান মানুহে। মায়ে এটা কথা কয়, যেতিয়ালৈকে মই তাক খোৱা নেদেখিম মুখৰ আগত তেতিয়ালৈকে মই বিশ্বাসো নকৰোঁ। আজিলৈকে হয় এনেকুৱা সুখিত প্ৰমাণো নাই। লগৰখিনিৰ ওচৰতো থাকিবই, জানাই আৰু লগৰটো অলপ এনেকুৱা থাকেই মানে। কিন্তু আজিলৈকে গাঁৱৰ মানুহ বা মোক ঘৰৰ মানুহো ক'ব নোৱাৰে যে মই কিবা এটা মানে ক'ৰবাত কিবা খাই পিনে অভদ্ৰামি কৰি আছোঁ, কিবা কৰি আছোঁ। সেইটো মটিভ মানে মই জীৱনত লোৱাই নাই। কিন্তু আমাৰ দেউতা হৈ গ'ল পৃথক মানে। মই সৰুৰ পৰা দেখিছোঁ মানে দেউতা কি হ'ল, বেমাৰ হোৱা মেইন টপিক হৈছে মানে চুলাই। এই চুলাইটোৱে মানে আমাৰ অসমীয়া মানুহখিনি আধাটো সংখ্যক মানুহক ধ্বংস কৰি দিলে। আজিৰ গাঁৱে গাঁৱে সেই চুলাইটো বিক্ৰী হয়। সেইটো ক্ষেত্ৰত মই সদায় বিৰোধিতা কৰি আছোঁ, কিন্তু অপেনলিটো বিৰোধিতা কৰিব নোৱাৰোঁ। কাৰণ কি হ'ল, চুলাইটোৱে অকল মেইন কাৰণ নহয়, মেইন ৱাইন শ্বপকেইখনো আমি টাৰ্গেট কৰিব লাগিব। এতিয়া চুলাইটো বনাই, এতিয়া আমাৰ গাঁৱতে ধৰক বনাইতো মানে মানুহে দৈনন্দিন জীৱনটো চলিবৰ কাৰণে বনায়। সেইটো ক্ষেত্ৰত মই যদি কিবা এটা কওঁ তেওঁলোকেও বেয়া পাব। আৰু কিন্তু সেই চুলাইটোৱে কিন্তু গোটেই মানুহৰ জীৱনটো ধ্বংস কৰি আছে। শ্ল' পয়জন সেইটো। মানে সেইটোৱে ৰিকুৱেষ্ট কৰিম যাতে চব খাব, কিন্তু এই চুলাই বুলি কোৱা বস্তুটো, সেইটো বস্তু লাগে বৰ্জন কৰক। কাৰণ সেই বস্তুটোৱে আমাৰ দেউতাক এইটো এটা পৰ্যায়ত নিলে নহয়, সেইটো কথা মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম। আমাৰ দেউতা আজি 2 বছৰ 3 বছৰ আগতে মানে নাইকমেও মানে এই আমি বাগানত সাৰ দিওঁগেতো 50 কেজি সাৰৰ ওজন হয়গৈ। মোৰ চেচিছটো এনেকুৱাই। দেউতা কিন্তু বহুত শকত মানুহ আছিলে। দেউতাৰ লগত যাওঁ বাৰিলে, বোকা মানে এআঁঠু এআঁঠু বোকা হয়গৈ। এতিয়াতো মই দেখাব নোৱাৰোঁ ভিডিঅ'ত, কাৰণ এতিয়াতো বাৰিষা কাল নহয় ন। যেতিয়া বাৰিষা আহিব তেতিয়া যদি ভগৱানে মিলাই মই তেতিয়া দেখাম কিমানটো বোকা হয়। ইমানটো বোকা হয়গৈ। দেউতাই মানে মোক কষ্ট দিব নিবিচাৰে। দেউতাই কি কয়, 50 কেজি সাৰৰ বেগটো মানে অকলে তুলি পিনে লৈ যায় বোকাত। এইটো একদম সঁচা কথা মানে। এইটো মই আজি দেখাব পৰা নাই, কাৰণ আজি সেইটো দিন দেউতা ভাগৰ উকলি আহিলে মানে। মই তেতিয়া ভিডিঅ'গ্ৰাফী কৰাও নাছিলোঁ। মোৰ তেতিয়া বেয়া লাগিছিলে যে দেউতাই ইমানখিনি কষ্ট কৰে আমাৰ কাৰণে, আমি কি দিব পাৰিছোঁ। মই কেতিয়াবা নিজক প্ৰশ্ন কৰোঁ মানে, যে দেউতাই ইমানখিনি দিলে, তাৰপিছতো কিছুমান ল'ৰা ছোৱালীয়ে আজিকালি প্ৰশ্ন কৰে যে মা দেউতাৰ পৰা একো পোৱা নাই। একো পোৱা নাইতো সেইটো বহুত ডাঙৰ কথা মানে। আমি কি দিব পাৰিম সেইটো ডাঙৰ কথা। আজি মা দেউতাক আমি এইটো দিব লাগে, যিটো বস্তু হয়তো মা দেউতাক অলপ হ'লেও মুখখন হাঁহি বিৰিঙাব পাৰে। বেলেগ বস্তু পইচা পাতিৰ কথা নহয়, মানে নিজৰ কামেৰে মানে। নিজৰ কামেৰে যিটো বস্তু আমি মা দেউতাক দিম, সেইটো হয়তো আটাইতকৈ জীৱনৰ মানে ডাঙৰ সুখ মানে। আজি মই হয় মা দেউতাক ভাল কাপোৰ কানি এডোখৰ মই কিনি দিব পৰা নাই, ভাল কিবা এটা স্থান দিব পৰা নাই, কিন্তু মই ভাবোঁ যে মা দেউতাক মই 1% কিবা এটা দিব পাৰিছোঁ। মানে মই নিজকে ভাবোঁ, তই 1% কিবা এটা দিছ, হয়তো পইচা পাতিৰ ক্ষেত্ৰত দিয়া নাই, কিন্তু তই কিবা এটা মানে অৰ্জন কৰিবলৈ সক্ষম হৈছ মানে। সেনেকুৱা লাগে কেতিয়াবা। আপুনি মা দেউতাক লৈ যথেষ্টখিনি কষ্ট কৰিছে তেওঁলোকৰ। মই যদি আপোনাক এতিয়া প্ৰশ্ন কৰোঁ, আপোনাৰ মা দেউতাক লৈ কি সপোন আছে, মানে কি ক'ব এই মুহূৰ্তত? কি আছে দেই, আমাৰ মানে গাঁওখনতে থিংকিংটো বেলেগ মানে। দেউতাৰ ওপৰত মানে বহুতে বেয়াকৈ চায় মানে, দেউতাক কয় ই এনেকুৱা তেনেকুৱা, কিন্তু মই সেইটো মতে মানে ফুল্লি চেঞ্জ কৰি দিব বিচাৰোঁ যে শান্তনু বাপেক এনেকুৱা নহয়, বা শান্তনু ঘৰখন এনেকুৱা নহয়। মোক লৈ কেতিয়াবা কয় যে ই মানুহটো ভাল নহয়। মোক কেতিয়াবা কয় কিছুমান মানুহে ই মানুহটো ভাল নহয়, এনেকুৱা না কাম কৰি থাকে, কিন্তু সেইখিনি কথা মই গুৰুত্বই নিদিওঁ মানে। মই মাক এটা কথাই কওঁ, যিটো ৰাস্তাত গৈ আছোঁ মোৰ সেই ৰাস্তাটো পূৰা চিধা ৰাস্তা। এই ৰাস্তাটো মই বেকাকৈও নাযাওঁ বা কেৰাও নকৰোঁ। যিটো ৰাস্তাত যাম পূৰা সঁচা কথাত যাম। যিটো ক্ষেত্ৰত হয়তো মোৰ কিছুমান ঘাট প্ৰতিঘাত আহিব, কিন্তু সেই ঘাট প্ৰতিঘাতত প্ৰত্যেকটো মুহূৰ্ততে নিজৰ মাজনী মোৰ লগত থাকিব লাগিব, নিজৰ দেউতাটো থাকিব লাগিব, নিজৰ ভাইটি আছে, নিজৰ মানে জীৱন সংগীজনী থাকিব লাগিব। বেলেগ মানুহ 10জনে 10টা কথা ক'লেও মই গুৰুত্ব নিদিওঁ, আজিলৈকে দিয়াও নাই। কয় বহুত মানুহ আছে কিছুমান, কিন্তু মোৰ মুখৰ আগত আজিলৈকে এজনো মানুহ পোৱা নাই মোক কোৱা দেই। বহুতে মোক পিছত কয়, যিদিনাখনে মই সেই মানুহজনক পাম মোক বেয়া বুলি কোৱা, তেতিয়া মোক তেওঁ বহুত প্ৰশ্ন সুধিব আছে মানে। কথাটো এনেকুৱা আৰু। হয়, বুজি পাইছোঁ আপোনাৰ। যেতিয়া আপুনি ইনফিনিক্স তাৰ পৰা আজিৰ এই আইফোনলৈকে যথেষ্ট এই দীঘলীয়া যাত্ৰাটোত যথেষ্ট কষ্ট আছে। এই ফোনটোত মানে মৰম আৰু আৱেগ দুইটা জড়িত হৈ আছে। হয়, ইতিমধ্যে কৈছে আপুনি গোটেই কথা। নাই কমেও এইটো 3 বছৰ হৈ গ'ল। মানুহে কয় নহয়, কি বুলি কয়, 4ঠেঙীয়াক বিশ্বাস কৰিবা, 2ঠেঙীয়াক বিশ্বাস নকৰিবা। আমি কেতিয়াবা যন্ত্ৰ এটাকো বিশ্বাস কৰি চাব লাগে। যেতিয়া মই জানুৱাৰী মোৰ গ্ৰ' হোৱা, তোমাৰ ধৰা জানুৱাৰী ফেব্ৰুৱাৰী মানৰ পৰা ভিডিঅ' বনাইছিলোঁ নি মই, যেতিয়া 24 চনৰ নে 23 চনৰ এনেকৈ জানুৱাৰী মাহৰ পৰা মানে মেইন তেতিয়া মানে অলপ গ্ৰ' হ'ব ধৰিছে মানে। অলপ আগলৈ গুচি আৰু মোৰ ওচৰত পৰি আছে। তাৰপিছত কি হ'ল মানে, এই ফোনটো তেতিয়া মই বাহিৰৰ পৰা আহিলোঁতো, মই মানে বেলেগৰ আণ্ডাৰত কাম কৰিব নোৱাৰা হ'লোঁ। তেতিয়া ভাবিলোঁ কি মই ভিডিঅ'ই কৰোঁ। প্ৰথম এটা ভিডিঅ' বনালোঁ, ডিলাৰ ড্ৰেছতে মই বনাইছোঁ। ডিলাৰ ড্ৰেছতে সেইটো 45K মান গ'ল। তাৰপিছত লাহে লাহে মই ডেইলি প্ৰথম ভিডিঅ' 45K গ'ল।
তাৰপিছতো মানে কি হ'ল ইনষ্টাগ্ৰামে চাই এলথৰিজমটো এনেকুৱা বস্তু তোমাৰ গ্ৰ' হ'বলৈ মানে বস্তুখিনি চাই লয় কাৰণ পটককৈ কাকো ফেম নিদিয়ে মানে মোক চালে মোৰ মানুহখিনি মানে মোৰ ভিডিঅ'খিনি যোনখিনি মানুহে চাই ভাল পায় তেওঁলোককহে প্ৰভাইড কৰে সেই ফেমটো আনিবলৈ নাই কমেও মোৰ 6 মাহ 7 মাহমান লাগিলে দেই যোনখিনি মানুহে ভাল পায় তাকহে প্ৰভাইড কৰে ইনষ্টাগ্ৰামে মানে সেনেকৈ মই বনাই থাকিলোঁ 3000 ভিউ আহে 500 ভিউ আহে কেতিয়াবা 100 ভিউ আহে কিন্তু মই নিজক হাৰি দিয়া নাছিলোঁ মই কিবা এটা কৰিম মানে সেইটো মোৰ মনত পূৰা মানে আছিলে আৰু এই মোবাইলটো মোক মানে কেতিয়াবা প্ৰশ্ন কৰে তই কৰিব পাৰিবি তই কৰ মই আছোঁ তোৰ লগত আৰু ইমান দিন হৈ গ'ল এইটো মোবাইলে আজিলৈকে মানে এনেকুৱা এটা ছিংগুল প্ৰব্লেম নাই যিটো ক্ষেত্ৰত মই মোবাইলৰ দোকানলৈ যাব লগা হৈছে আজি মোৰ হয়তো নাই কমেও যিমানখিনি গ্ৰ'থ হ'ল আজি ইনষ্টাগ্ৰামতে হওক ফেচবুকতে হওক যিমানখিনি বস্তু দিয়া নহয় অল টোটেল ইয়ে দিয়া মানে ইয়াক মই মানে চেলুট কৰোঁ কেতিয়াবা আৰু যিমান দিন জীয়াই থাকিম বা যিমান দিন মোৰ লগত আছে তেতিয়ালৈকে হয়তো মোৰ মৰণ নাই বুলি মই ভাবোঁ মানে সেইটোৱে কথা আৰু হয় মই সুধিছিলোঁ যে আপোনাৰ এই দীঘলীয়া যাত্ৰাটো সেই তেতিয়াৰ পৰা আপুনি ঠিক পাহৰিছে কেতিয়াৰ পৰা ভিডিঅ' বনাইছে আৰু ধৰি লৈছোঁ আপুনি 24 চনৰ পৰা ভিডিঅ' বনালে আজি এটা ধৰক আপোনাৰ 2 বছৰ হ'ব 26 আহিলে যিহেতু এই দীঘলীয়া যাত্ৰাটো যথেষ্ট কষ্ট আপোনাৰ লাগি আছে কেতিয়াবা আপুনি নিজেই নিজক প্ৰশ্ন কৰে নে মই হতাশ হৈছোঁ নি বুলি সেইটো মানে এই হতাশ হোৱা প্ৰশ্নটো যদি মোক আহে ন মই নিজকে মানে কাপুৰ বুলি ভাবোঁ তই আজি ভিডিঅ' বনোৱা কামটোতে তই যদি এলাহ পাইছ যদি কাৰোবাৰ দুখৰ কথা শুনিব পৰা নাই তেতিয়াহ'লে জীৱনত কি কাম কৰিবি মই সেইটো কথা নিজকে প্ৰশ্ন কৰোঁ তই যদি আজি কাৰোবাৰ কথা নিগেটিভকৈ শুনিছ সেই কথাটো তই পজিটিভকৈ ভাবিবি কাৰণ নিগেটিভকৈ ধৰি চব কথা লাভ নাই কাৰণ নিগেটিভকৈ যদি আমি জীৱনটো চাব যাওঁ নহয় বহুত বেকাৰ যদি পজিটিভকৈ চাব যাওঁ জীৱনটো বহুত ধুনীয়া আমাৰ সেইকাৰণে মই কিছুমান কথা মই গুৰুত্ব দিওঁ কিছুমান কথা গুৰুত্ব নিদিওঁ আৰু মোৰ এনেকুৱা এটা দুটা ভিডিঅ' আছে যিটো ক্ষেত্ৰত মই জেললৈ যাব লগা হৈছে জেলত গৈছে পুলিচ থানা গৈছোঁ মানে লকআপত সোমাব লগা নহ'ল ভগৱানে বচাই আনিছে কিন্তু মই 2 বাৰ 3 বাৰ গৈছোঁ মানে সেইটো জীৱনটো উদাহৰণ আছে কিছুমান ক্ষেত্ৰত মানে ভিডিঅ' বনাওঁতে মোৰো ভুল হৈ যায় এটা ভুলটো সকলোৰে হয় মানে কি হ'ল এই চৰকাৰী চাইট তাতে গৈছিলোঁ আমাৰ সোণাৰী হয় এই মেডিকেলখন বনি আছে ডাঙৰ মেডিকেল এখন তাত মানে মই গৈছিলোঁ এই ভিডিঅ' মানে 2জনমান মানুহে মানে এই ওচৰাই দিয়া মানুহ থাকে বুলি কয় যে মানে ওচৰাই দিছিলে তই যাচোন মেডিকেল এখন ভিডিঅ' এটা বনাই একো দেখি পোৱা নাই আমুক তামুক ধেৰ কথা মোৰ এতিয়াতো ডেকা ল'ৰা তেজ গৰম হৈ থাকে ন তেতিয়া মই ভাবিলোঁ ময়ো বনাওঁগৈ বোলো তেওঁলোকে পাৰ্মিশ্যন দিয়া নাছিলে তাৰপিছত মই বনাই দিলোঁগৈ ভিডিঅ' এটা গৈ পিনে পাৰ্মিশ্যন নিদিয়াকৈ বনাই দিলোঁ মানে ভিতৰত নহয় মানে বাহিৰৰ বনালোঁ এই ভিডিঅ'টো মানে একেদিনাই ইমানেই গ'লগৈ মানে গোটেই মানুহে গম পালে মানে কিহৰ কাৰণে বনাইছিলে ভিডিঅ'টো কি হৈছিল ভিডিঅ'টো মানে কি হ'ল মইতো সেইটো ভিডিঅ'টো ক'বতো পাৰিব চাগে ক'ব পাৰিম সেই ভিডিঅ'টো মানে এইটো কাৰণে বনাইছিলোঁ যাতে আমাৰ সাধাৰণ মানুহখিনিয়ে জানক ভিতৰৰ বস্তু মোৰ কেনেকৈ বনি আছে মানে হস্পিটেলখন কেনেকুৱা হ'ব মানে বহুত ডাঙৰ প্ৰজেক্ট এটা বনি আছেতো ইয়াত সেইটো ক্ষেত্ৰতে গৈছিলোঁ বেয়া মটিভ নাছিলে মোৰ একো বেয়া মটিভ নাছিলে কিন্তু সেইটো ক্ষেত্ৰত যাব লওঁতে কিন্তু মই এটা ভুল কাম কৰিলোঁ মোৰ হাতত পাৰ্মিশ্যন নাছিলে মোৰ হাতত ছেফটি গাৰ্ড নাছিলে মই য'ৰ পৰাই ভিডিঅ' বনাইছোঁ তাতে হয়তো কিবা এটা হৈ যোৱা হেঁতেন তেওঁলোকৰ সম্পূৰ্ণ ৰিস্ক হ'লহেঁতেন সেইটো তেওঁলোকৰ কথা বহুতখিনি ৰাইটো আছিলে আৰু মই চালি জালি চালোঁ যে কিছুমান ভিডিঅ' বনাব গ'লে মোৰো ভুল হয় মই আগতেও কৈছোঁ যে চব কথা মোৰ শুদ্ধ নহয় মানে মোৰো ভুল থাকে সেইটো কথা মই বহুতখিনি কথা শিকিলোঁ আৰু তেনে ক্ষেত্ৰত মই ককাইদেউ এজনো লগ পালোঁ তেওঁ বহুতখিনি বুজালে মোক যে ভাইটি তই ভিডিঅ' বনা ভাল ভিডিঅ' বনা কিন্তু মানে কিছুমান ক্ষেত্ৰত চাই ল'বি যে বস্তুটো কেনেকুৱা হয় কি নহয় এই তাৰ পৰা মানে বহুতখিনি কথা আয়ত্ব কৰিলোঁ মানে মানুহে কিবা এটা কৰিব গ'লে মানে বেছি ফুলি গ'লে মানে এনেকুৱা ঘাট এটা মানে বঢ়াই দিয়ে যাতে সেই মানুহটো মানে সেই বস্তুটো লেভেলত মিলি যায় আৰু মোকো ভগৱানে দিলে চাট এটা 2টা 3টা ভিডিঅ' চাট দিছে তাৰপিছৰ পৰা মানে মোৰ লেভেলত আহি গ'লোঁ মানে মই গম পালোঁ যে মোৰ মটিভটো এনেকুৱা মই এনেকুৱা ভিডিঅ' বনাব লাগিব এনেকুৱা আৰু কথা বুজি পাইছোঁ আপোনাৰ ভৱিষ্যত পৰিকল্পনা কিবা আছে নেকি মোৰ মেইন এম আছে মোৰ মানে মানুহৰ মানে দুখ ভুল মানে কেতিয়াবা মই একদম চাব নোৱাৰোঁ দেই মই নিজেই মানে দিন হাজিৰা কৰোঁ যদিও যদি মই তাত যদি 3000 4000 5000 যদি মোৰ মাহেকত ইনকম এটা থাকে মই আধাটো মানে মই ফুলটো দিবলৈ চেষ্টা কৰোঁ মোৰ লগৰ যিজন আছিলে আমাৰ মেইন ক'ব লাগিব ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছিলোঁ আমি ডিলাৰত থাকোঁতে জিন্তু সি এতিয়া ছ'চিয়েল মিডিয়াত বহুতখিনি গ্ৰ' কৰিছে সি ফানি ভিডিঅ' বনায় মই বনাইছিলোঁ সি মোক কেতিয়াবা প্ৰশ্ন কৰে তই যে এনেকৈ মানুহক হেল্পিং কৰি থাক তোৰ নিজৰ ঘৰৰ অৱস্থাটো চাচোন তই আজি 6000 টকা দৰমহা পাইছিলোঁ ডিলাৰত 6000 টকা দৰমহা পাওঁ যদি মই 3000 টকা পূৰা মানে সেইবোৰতে উৰাই দিওঁ মানে নিজৰ চোলা পেণ্ট বাদেই দিছোঁ মই এতিয়া মোৰ চোলা পেণ্ট মানে নিজৰ হিচাপ কৰিব পৰা 3-4 যোৰমান আছে আৰু যিমান চোলা পেণ্ট আহে মই সেই বৰহাটৰ লগৰ চিৰঞ্জীৱ তাৰপৰা মানে প্ৰায় আজিহে তাৰ পেণ্ট পিন্ধি অহা নাই আজি এইটো কালি পুখি কিনা 150 টকামান লৈছিলে লৈ কিনিলোঁ এইটো জুবিন দা তালৈ যাওঁতে কিনা এইটো মানে এনেকৈ আৰু সেইটো ক্ষেত্ৰতে আৰু
এতিয়া মই প্ৰায় সকলোকে এইটো কুৱেশ্যন কৰোঁ জুবিন দাক লৈ পিনি বহুতে বিভিন্ন ধৰণে সময়ত ৰাজনীতি কৰি আছে কৰিছে বুলি কৈছে ছ'চিয়েল মিডিয়াত দেখিছোঁ কি ক'ব কি হ'ল আমি চৰকাৰৰ যদি বিৰুদ্ধে যাব নোৱাৰোঁ চৰকাৰৰ বিপক্ষে যাব নোৱাৰোঁ কিছুমান ক্ষেত্ৰত হয় আমাৰ আইনখন মানে বহুত লাহে লাহে কাম বন কৰে কিন্তু আমি যদি চাব যাওঁ যদি মাছমৰীয়াই যদি মাছ মাৰোঁতে সি ধৰা পৰোঁতে যদি সি যদি মাছ নামাৰোঁ বুলি ক'লে তেতিয়া সেইটোতো বহুত ডাঙৰ ভুল আমি যিটো বস্তু প্ৰমাণ হিচাপে চকুৰ আগত দেখিলোঁ চবেই ভিডিঅ' সহকাৰে দেখিলোঁ তাৰপিছতো সেই মানুহকেইজনক আমি কিন্তু শাস্তি দিব পৰা নাই আজিলৈকে সেই কথাটো ভাবোঁ কি চৰকাৰখনো ভুল আছে আমাৰ ৰাইজৰো ভুল আছে কাৰণ আমি অসমীয়া মানুহখিনি এটা টাইমত বহুত কৰ্মী আছিলোঁ কিন্তু এতিয়া মানে এলেহুৱা হৈ গ'লোঁ লাহে লাহে বহুত এলেহুৱা হৈ গ'লোঁ বহুত সেইটো কাৰণে মই মানে চৰকাৰকো ক'ব নাযাওঁ বিশেষকো বা আমাৰ নিজৰ মানুহখিনিকো ক'ব নাযাওঁ কাৰণ আমি নিজে জগৰীয়া কাৰণ চৰকাৰ আমিয়ে পাতোঁ তুমি মই ভোট দিওঁ সেই চৰকাৰখনক আমি বুজনি দিব গ'লে আমিয়ে জেলত সোমাব লাগে তেতিয়াহ'লে সেইখনক কম কি মানে গৰুৰ আগত টোকাৰি বজোৱা লিখা কথা আৰু আচ্ছা বাকী এইখিনি অলপ ফানিকে ক'লে যদি কথাটো গুৰুত্বপূৰ্ণ কথাই কৈছে বাকী শেষত কি ক'ব মানে তাৰ আগতে এটা কুৱেশ্যন আছে দেই ক'ব পটককে মনত পৰিলে ধৰক এতিয়া জুবিন দাৰ চিৰযুগমীয়া কৰিবৰ কাৰণে বহুতে গীত ৰচনা কৰিছে কোনোবাই কবিতা লিখিছে কোনোবাই ডাঙৰকে মূৰ্তি এভাগ বনাইছে তেখেতৰ নামত ক'ৰবাত আপোনাৰ দোকানখনৰ নাম জুবিন গাৰ্গ লিখিছে বা কিবা বিভিন্ন ধৰণৰ দেখি আছে আপুনি কি কৰিব যিজনে 450 কিলোমিটাৰ খোজকাঢ়ি যাবলৈ চিন্তা নকৰিলে সেইজনে নিশ্চিতভাৱে কিবা এটা ভাল কৰিব তাকে অনিৰ্দিষ্টকালীন যিমানবোৰ দিন আহিব ভাবিছোঁ কিবা এটা ভাল পদক্ষেপ হাতত ল'ম নি এনেকৈতো পইচা পাতিৰে কৰিব পৰা একো নাই কিন্তু সমাজৰ আগত বা নিজৰ মানুহখিনিৰ আগত কিবা এটা কৰি দেখাবলৈ আৰু মন আছে মানে ককাইৰ কাৰণে আৰু মই ভাবোঁ জুবিন দা মূৰ্তিটো বনালে বা জুবিন দাৰ নামত দোকানখনত ডাঙৰকৈ আঁকি দিলে জুবিন দাৰ প্ৰতি ভাল পোৱা নুবুজায় আজি ভূপেন হাজৰিকা মূৰ্তিটো য'ত বনি আছে তাত চৰাই হাগিছে আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ মূৰ্তিটো য'ত আছে তাত চৰাই হাগিছে মানুহে পিকাই গৈছে তাত চাফা কৰিবলৈও কোনো মানুহ এটা নাহে যেতিয়া তেওঁলোকৰ দিৱস আহিব এতিয়া বিষ্ণু ৰাভা দিৱস আহিব ভূপেন হাজৰিকা দিৱস আহিব তেতিয়া মানে গৈ পিনে চাফ চিকুণ কৰে তেওঁ মূৰ্তিটো ধুনীয়াকৈ সজাই মালা চালা পিন্ধাই সেইটো মানে আমি নিবিচাৰোঁ জুবিন দাৰ ক্ষেত্ৰত হোৱাটো মূৰ্তি বনোৱাটো ডাঙৰ কথা নহয় বা এই নামটো লিখাই দিয়াটো ডাঙৰ কথা নহয় মনৰ পৰা যিটো আমি আদৰ সন্মান কৰিম সেইটোহে ডাঙৰ কথা মেইন সেইটোৱে আপুনি কি কৰিব মই কিনো কৰিম মইতো একদম সাধাৰণ ল'ৰা যিমানখিনি পাৰোঁ আৰু এতিয়াতো আৰু দুটামান পদক্ষেপ লৈছোঁ নিজেতো লিখিত হিচাপে বা কিবা কৰ্মৰাজিয়ে যদি কিবা কৰিব পাৰোঁ অনাগত দিনত তাকে ভাবি আছোঁ ককাইদেউ মই প্লেন কৰি আছোঁ নেক্সট টাৰ্গেট আমাৰ কি হ'ব যাতে এতিয়া আমাৰ কি হয় শিয়ালে হাঁহ চুৰ কৰাৰ পিছত মানুহৰ কিছুমানে পিঞ্জৰা পাতেতো পিঞ্জৰাত শিয়ালটো নফচে তাৰপিছত কি হয় মানে এৰি দিয়ে আমিও মানে সেই পিচুকি দিছোঁ মানে ককাইদেউৰ ক্ষেত্ৰত আমি পিচুকি দিছোঁ এতিয়া 50 দিন হৈ গ'ল লাহে লাহে দেখিছোঁ মানুহৰ মনবোৰ বেলেগ হৈ আহি আছে চবেই মানে ৰং ৰূপবোৰ বেলেগ বেলেগ ন এতিয়া চবেই মুভ অন কৰিছে ময়ো নিজকো ক'ম ময়ো কেতিয়াবা মুভ অন কৰিম যে ককাই আমাৰ মাজত আছিলে এনেকুৱা কৰিছিলোঁ সেইটো মই কেতিয়াবা ময়ো পাহৰি যাম কিন্তু সেইটো পাহৰিব নোৱাৰাকৈ আমি নতুন প্ৰজন্মখিনিয়ে কিবা এটা ভাল যদি পদক্ষেপ হাতত লওঁ সেইটো চিৰযুগমীয়া হৈ যাব সেইটো অকল মই বুলি নহয় সেইটো তুমিও ল'ব লাগিব বা গোটেই অসমৰ ৰাইজে ল'ব লাগিব বা আমাৰ নিজৰ ককাইদেউ বাইদেউ ভণ্টি চবেই ল'ব লাগিব কথাটো সেনেকুৱা ধৰণৰ শেষত আমাৰ ৰাইজৰ কাৰণে মই বিশেষকৈ এওঁক ধন্যবাদ জনাব বিচাৰিছোঁ মোক কণ্টেক্ট কৰিছিলে আজি 10 দিনৰ ওচৰা-ওচৰি হৈ গ'ল মানে এওঁ এতিয়া নতুন প্ৰজন্ম এওঁ উঠি আহিছে একে সমবয়সীয়া হয় যিখিনি পদক্ষেপ এওঁ লৈছে হয়তো মই তেওঁক মানে নমস্কাৰ কৰিছোঁ কাৰণ সুদূৰ গৌৰীসাগৰৰ পৰা তেওঁ বাট কৰি বাই আমাৰ সোণাৰী ইয়াৰ পালেহি সাধাৰণ বুলি কৈছোঁ মানে মোৰ কাৰণে সাধাৰণ মানে মোক সাক্ষাৎকাৰ কৰিবৰ কাৰণে মই মানিছোঁ মানে যে কিবা আগতে হয়তো মোক মানে শান্তনু বুলি ক'লে এইটো এনেই ঘূৰি ফুৰা ল'ৰা আছিলে কিন্তু আজি শান্তনু হয়তো ক'ৰবাত এনেকুৱাকৈ চিনাকি আছে য'ত হয়তো ইমান এজন মানে আগবাঢ়ি অহা ল'ৰাই মানে পটককৈ মোৰ ওচৰত পাইছে নিজৰ টাইমটো নাই চোৱা নিজৰ জীৱনটো চোৱা নাই ইমান দূৰ আহিলে বাট কৰি বাই তেওঁ কঁকালো বিষাইছে আৰু এওঁৰ চেনেলটোৱে হওক বা এওঁৰ যিখিনি পদক্ষেপ কাম কৰি আছে এওঁক যাতে উৎসাহ প্ৰেৰণা দিয়ে আপোনালোকে তাকে কামনা কৰিছোঁ যাতে নিগেটিভ কথা নকয় আপোনালোকে কাৰণ নিগেটিভটো আমি কেতিয়াও নিবিচাৰোঁ আমাৰ সমাজত আজি নিজৰ ককাই এজনে কিবা এটা কাম কৰি আছে নিজৰ ভাই এটাই কিবা কাম কৰি আছে যাতে আমাক আগবাঢ়ি যোৱাত কিবা অনুপ্ৰেৰণা এটা দিয়ে সেইটোৱে বিচাৰিছোঁ জায়জৰ পৰা কাৰণ আমিতো আৰু বেলেগ বাকী একো বস্তু বিচাৰিবই নোৱাৰোঁ
কাৰণ তেওঁ যিখিনি এতিয়া কষ্ট কৰি যাব অনাগত দিনৰ হয়তো তেওঁ যিটো পজিশ্যনত আজি মই কথা পাতি আছোঁ এই পজিশ্যনটো গৈ পিনে হয়তো ডাঙৰ এটা ষ্টুডিঅ' হ'ব পাৰে যাতে এইটো কথা বা এই কাহিনীখিনি এওঁ পাহৰি নাযায় ময়ো পাহৰি নাযাওঁ সেইটো কথা তেওঁৰ লগত অথনি পাতিলোঁ কিন্তু তেওঁ যিটো পদক্ষেপ লৈছে নতুন প্ৰজন্মখিনিৰ কাৰণে একদম ভাল লগা পদক্ষেপ মানে আৰু যিখিনি কথা পাতিলোঁ মানে ভাতৃসুলভ হিচাপে পাতিলোঁ কোনো মানে ক্ষোভ নাই কোনো খং নাই মানে একদম ভাই হিচাপে মানে নৰ্মেল টাইপে মানে আগবাঢ়ি নিয়ক যাতে এওঁৰো কিবা এটা হওকগৈ উজ্জ্বল ভৱিষ্যতে হওক যিয়ে হওক এইটো কামনা কৰিছোঁ বুলি মই আশা কৰিছোঁ কাৰণ আমি অসমীয়াই ইজনে সিজনক যদি চিনি নাপাওঁ অসম ৰসাতলে যাব অলৰেডি আমাৰ অসমত এতিয়া অসমীয়া কোৱা মানুহ 50% আছে ভাবিছোঁ তেতিয়াহ'লে আজি 100 বছৰ আগতে হয়তো 90 এনেকৈ 80 মান আছিলে নি 80-95 মান আছিলে বাকীটো বেলেগ জনগোষ্ঠী আছে সেইখিনি কথা নকওঁ মই কিন্তু আজি নিজৰ অসমীয়া ভাষাটো আমি চিনাকি দিবলৈ হয়তো কাৰোবাৰ আগত হাত পাতিব লগা হৈছিলে এই কথাটো বেছি লজ্জাজনক কিন্তু আমি যিখিনি কৰিছোঁ সেই কামখিনি যাতে আপোনালোকে যাতে ঘিণ নকৰে লাজ নকৰে যাতে আগবাঢ়ি যাবলৈ উৎসাহ অনুপ্ৰেৰণা এই বস্তুকেইটা আমাক দিয়ে তাতকৈ যথেষ্ট আৰু তাতকৈ আমি একো নিবিচাৰোঁ হয় নাই তুমি একো নিবিচাৰা সেইটোৱে লাগে সকলোৰে সহযোগিতা কামনা কৰিছোঁ আৰু আপোনাকো বিশেষভাৱে ধন্যবাদ দিব লাগিব কাৰণ আপুনি যিমানখিনি মূল্যৱান সময় আমাক দিলে তাৰ কাৰণে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ যি ভৱিষ্যত পৰিকল্পনা সেয়া সুদূৰ প্ৰসাৰী হওক সেয়া অতি সোনকালে সফল হওক আৰু আপোনাৰ যিখিনি কথা পাতিলোঁ বহুত বেছি ভাল লাগিলে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদৰ বাহিৰে বেলেগ একো দিব নোৱাৰোঁ সেয়াই আৰু বন্ধু বান্ধৱীসকল এয়াই আছিল আমাৰ মাজত বিশেষ ব্যক্তিজন যিজনে 450 কিলোমিটাৰ দূৰ পদযাত্ৰাৰে জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ যাত্ৰা কৰিছিলে পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই বিদায় মাগিছোঁ ৰং বয় বয় জয় আই অসম জয় জুবিনদা